কিডনিটো আমি কেনেধৰণে ভালকৈ ৰাখিব পাৰোঁ যাতে কোনো ধৰণৰ প্ৰব্লেমেই নহয়। মানুহৰ অৰ্গেন প্ৰত্যেকটো অৰ্গেন লিভাৰ হওক কিডনি হওক যিকোনো অৰ্গেনছ যদি আমি সযতনে ৰাখিব পাৰোঁ তাক 400 বছৰলৈকে ৱৰ্ক কৰিব পাৰে। আমি আমাৰ অৰ্গেনবিলাকক বহুত অত্যাচাৰ কৰোঁ। কেঞ্চাৰ ট্ৰিটমেণ্ট কেনেধৰণে সম্ভৱ আৰু 100% ঠিক হোৱাটো চান্স আছেনে কেঞ্চাৰ? চাওক এটা কথা আপোনাক কৈ দিওঁ এই শব্দটো মানুহে ভয় খাই মানুহে শুনি ভয় খাই যাব এইটো হোৱা নাই মানে চাই লওক মই আপোনাক কৰি দেখাইছোঁ। ঝৰ্ণাৰ পানী খোৱাটো উচিত কিন্তু ঝৰ্ণাৰ পানী পাব ক'ত আপুনি? সেইটোৱেটো কথা পচিবল নহয়। এই ঝৰ্ণাৰ পানীটোক আমি ঘৰত বনাই ল'ব পাৰোঁ কেনেকৈ? লিভিং ৱাটাৰ। য়োগাই সকলো ঠিক কৰি দিব পাৰে 100%। মই আপোনাক 100% বুলি শব্দষাৰ কৈছোঁ। মই বহুত ভাবি চিন্তি কৈছোঁ। কিন্তু কেতিয়াবা মানুহ হেল্থ কনচিয়াছ নোহোৱাকৈওচোন একো বেমাৰ কিছুমানৰ নহয়চোন মানে চব খাই আছে, বেয়া বস্তু খাই আছে, ইটো খাই আছে, সিটো খাই আছে, একোৱে নহয়। সেইটো কিয় হয় আচলতে? 1 বছৰত 1000 বহুত কম। ইমান কমত আপুনি মানে কেনেধৰণে পচিবল? ইমান কমত কিয়? কনচালটেশ্যন সেই পইচাতেই। গতিকে মই এইটো কৈছোঁ যে আপোনাৰ ডাঙৰ ডাঙৰ ৰোগ হৈছে, সৰু ৰোগ হৈছে, যি ৰোগ হৈছে একবাৰ আপুনি আমাৰ লগত যোগাযোগ কৰি চাব পাৰে। বহুত টকা খৰচ কৰিছে, বিভিন্ন জেগাত খৰচ কৰিছে, বিভিন্ন 1000 টকা দেখোন আমি 4-5জন মানুহ যদি আমি হোটেলত বহি খাই দিওঁ 1000 টকা গুচি যায়। যিসকলে আজি পডকাষ্টটো চাবলৈ আৰম্ভ কৰিছে আপোনালোকে বা আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্যই ধৰি লওক কিছুমান বেমাৰত ভুগি আছে। মই বেমাৰখিনিৰ নামটো লিখি লৈছোঁ, কৈ দিওঁ। কিডনি ফেইলাৰ, কেঞ্চাৰ, লিভাৰ চিৰ'চিছ, হাৰ্ট ডিজিজ, আৰ্থ্ৰাইটিছ। যিসকলে ভুগি আছে সেইসকলৰ কাৰণে আজি এই পডকাষ্টটো স্পেচিয়েল হ'ব। আৰু আজি আমাৰ লগত আছে ডক্টৰ প্ৰহ্লাদ দাস য়োগী। তেওঁৰ আগতে আমাৰ পডকাষ্টত আহিছে, বহুতো কথা ইতিমধ্যে তেওঁ ক'লে। আৰু যেতিয়া কমেণ্টবিলাক চোৱা হয়, ইমানকৈ চোৱা নহয় কিন্তু 2-এটা কমেণ্টত বা দেখিছোঁ মই তেনেধৰণে যে নেক্সট পডকাষ্ট লাগে, নেক্সট এপিছ'ড চাব বিচাৰে। গতিকে যিখিনি প্ৰব্লেমৰ কথা মই ইতিমধ্যে মেনশ্যন কৰিলোঁ সেইখিনি কথা পাতিম। লগতে আপুনি এই প্ৰফেশ্যনটোৰ লগত কেতিয়াৰ পৰা কেনেকৈ জড়িত হ'ল আৰু আচলতে আপোনাৰ উদ্দেশ্যটো কি সেইখিনি কথা আজি পডকাষ্টত পাতিম। চ' আপোনাক ৱেলকাম জনাইছোঁ। বহুত বহুত ধন্যবাদ। যিসকলে মোৰ ওপৰত বিশ্বাস দেখাইছে, যিসকলে ছেকেণ্ড এপিছ'ডৰ কাৰণে কৈছে তেওঁলোকক বহুতে ধন্যবাদ। মোৰ উদ্দেশ্যটো এনেকুৱা, মই এই ফিল্ডখনত আজি 16 বছৰ ধৰি কাম কৰি আছোঁ, 2011 চনৰ পৰা। গতিকে চিকিৎসাটো দেখিছোঁ বহুতেই কষ্টলি হয়। মানুহৰ ইমানেই সমস্যা, যিকোনো সাধাৰণ এটা ৰোগৰ কাৰণে আমি ডক্টৰৰ তাত গ'লে মানে ঘূৰি পকি ইমান টকা টেষ্ট কৰিব লাগে, ইমান টকা খৰচ হয়। বহুত কষ্টত দেখিছোঁ মানুহবিলাকক, বহুত যাতনাত দেখিছোঁ। তো চেষ্টা কৰিছোঁ যে আমি কেনেকৈ সহায় কৰিব পাৰোঁ মানুহক, আৰু তাৰ কাৰণে যত্ন কৰি আছোঁ যে একদম সামান্য খৰচত মানুহক কেনেকৈ ট্ৰিটমেণ্ট কৰিব পৰা যায়। আৰু কিছুমান এনেকুৱা ৰোগ আছে যে ঘৰত অকণমান প্ৰিকশ্যন ল'লেও ভাল হৈ যায়, বহুত ডাঙৰ হেৰি নহয়। গতিকে তাৰ কাৰণে চেষ্টা চলাই আছোঁ। আৰু ক্লিনিকখনত বিভিন্ন ৰোগেই মানে সকলো বেকগ্ৰাউণ্ডৰ ৰোগেই চাই আছোঁ। তাৰ লগে লগে বিশেষভাৱে যিবিলাক ৰোগ চাই আছোঁ, কেঞ্চাৰ, কিডনি ফেইলিয়াৰ, লিভাৰ চিৰ'চিছ, হাৰ্ট ডিজিজ, এইবিলাক আমি ডক্টৰ BRC ছাৰৰ লগত লগ লাগি পেলাই একেলগে ট্ৰিটমেণ্টবিলাক কৰি আছোঁ। তেনেকৈ কিডনি ফেইলাৰ কথা তেতিয়াহ'লে প্ৰথমতে আহোঁ। কিয় হয় আচলতে এই প্ৰব্লেমটো? কি কৰিব লাগে কিডনি যাতে ভালে থাকে? কিডনি ফেইল হোৱাৰ বিভিন্ন কাৰণ আছে। আমাৰ কিডনি হৈছে গোটেই শৰীৰৰ অন্তিম কামখিনি কিডনিয়ে কৰে। যেনেকৈ কিবা এটা খাদ্য খাইছোঁ, আমি পানী খাইছোঁ, তাৰ পৰা যিখিনি নিউট্ৰিশ্যন গোটেইখিনি শৰীৰে লোৱাৰ পিছত লিভাৰে গোটেইখিনি কাম কৰাৰ পিছত লাষ্ট কামটো আহি যায় কিডনি। এতিয়া কিডনিৰ কামটো হৈছে ফিল্টাৰ কৰা। যেতিয়া কিডনি সেই কামখিনি কৰি আছে, চবৰে এটা প্ৰত্যেকটো অৰ্গেনৰ এটা মানে সীমা আছে, ইমানখিনিয়ে কৰিব পাৰে। তাতকৈ যদি অভাৰলোড আমি সদায় দি থাকোঁ, কামৰ এটা প্ৰেছাৰ সদায় যদি দি থকা হয়, যিটো বস্তু 10 বছৰ যাব লাগিছিল সেই বস্তুটো 5 বছৰতেই শেষ হ'ব ধৰিব। ঠিক তেনেকুৱা ধৰণৰ কথা। এটা ৰিচাৰ্চ পাইছিলোঁ আমি, আমাৰ এলোপেথিক চাইণ্টিষ্টে ৰিচাৰ্চ কৰিছিলে। মানুহৰ যিবিলাক অৰ্গেন আছে, প্ৰত্যেকটো অৰ্গেন যদি আমি ভালকৈ সুৰক্ষিত ৰাখিব পাৰোঁ, সযতনে ৰাখিব পাৰোঁ, আৰম্ভৰ পৰা 400 বছৰলৈকে ৱৰ্ক কৰিব পাৰে। 400 বছৰ? 400 বছৰ। চ' এই বস্তুটো চবে মানে কথাখিনি শুনিলে কণ্ট্ৰভাৰ্চিয়েল হৈ যোৱাৰ নিচিনা হয়, বাট ষ্টাডি আছে। কোনোবাই চাব খুজিলে আপুনি গুগলত গৈ পেলাই ষ্টাডিবিলাক চাব পাৰে, আপুনি মাৰিলেও এইবিলাক আহি যায়। গতিকে 400 বছৰলৈকে ৱৰ্ক কৰিব পাৰে। আমাৰ সনাতন ধৰ্মৰ এটা, আমাৰ অসমীয়া সমাজত আছে এই গ্ৰন্থখনৰ নাম আদিদামল বুলি কয়, আদিদামল গ্ৰন্থ। আমি দেউতা কোৱা কথা শুনিছিলোঁ, বৰদেউতাহঁতে কৈছিলে, আমাৰ আগতে য'ত মানে ঘৰ আছিলে, পামঘৰ আছিলে, পামঘৰত এজন অসমীয়া বৃদ্ধ মানুহ এজনে প্ৰত্যেক দিন ৰাতি মানে আপোনাৰ এই কিতাপ পঢ়ে,
কিতাপখনত মানে কিতাপখন পঢ়িবৰ কাৰণে গোটেই ঘৰৰ মানে চাকি বন্তি বন্ধ কৰি ল'ব লাগে আৰু কিতাপখন খুলিলেই পোহৰ হয় মানে আখৰবিলাকত দৈবিক গ্ৰন্থ তো প্ৰত্যেক দিন তেওঁলোকে সেইটো বস্তু মানে আমাৰ দেউতাহঁতে মানে যাত্ৰা নাটকৰ প্ৰেক্টিছ কৰিছিল সৰুৰ কথা তেওঁলোকে সৰুতে এইবিলাক চাইছে তো অহা যোৱা কৰোঁতে সেই পামঘৰটো মানে সেই বুঢ়াৰ ঘৰটো মানে সেই ৰাস্তাৰ কাষতে আৰু বুঢ়া ইমানেই হেৰি আছিলে তেওঁ শিয়াল কুকুৰ সাপ পৰ্যন্ত পুহিছিল সাপ পুহিব পাৰে নেকি তেওঁ সাপ পৰ্যন্ত পুহিব জানিছিল বহুত কিবা কিবি জানিছিল কেনেধৰণে এইটো তো ভগৱান জানে সেইবিলাক আমি বাৰু বিতংকৈ নাজানো আচ্ছা তো এদিন আমাৰ দেউতাৰো বৰদেউতাহঁতে মানে ৰিহাৰ্চেল কৰি আহি থাকোঁতে বুঢ়াক গ্ৰন্থখন পঢ়ি থকা শুনোতে পটককৈ মানে ধুচমুচাই সোমাই যাওঁতে সাপে মানে হেৰি কৰিব ধৰিছে পটককৈ মানে তেওঁলোকে ভয় খাই চিঞৰি দিছে চিঞৰি দিয়াত মানে কোনে বুলি এনেকৈ সোধোতে কৈছে ককা আমি হয় কৈছে কিয় আহিছে তোমালোকে নুসুধাকে তো এনেকৈ বোলে ভিতৰত বোলে মাতি ল'লে মাতি লোৱাৰ পিছত কৈছে কিয় আহিলা কি কথা তো বৰদেউতাহঁতে সুধিছে তেওঁক যে আপুনি প্ৰত্যেক দিন এটা গ্ৰন্থ পঢ়া শুনো আমি আৰু আন্ধাৰত পঢ়ে আপুনি কি গ্ৰন্থ হয় কি কথা অলপ কওকচোন তো বুঢ়া বোলে ক'ব খোজা নাই বহুত যত্ন মানে বহুত হেৰি কৰাৰ পিছত মানে কৈছে যে চোৱা গ্ৰন্থখনৰ নাম আদিদামূল গ্ৰন্থ আৰু এই গ্ৰন্থখন মানে দৈবিক গ্ৰন্থ চ' এই গ্ৰন্থখনত মানে পৃথিৱীৰ উৎপত্তিৰ পৰা অন্তলৈকে গোটেই বহুত কথা ইয়াতে লিখা আছে তো বহুত কথাই কৈছিলে তাৰে মাজত এটা কথা তেওঁ কৈছিলে যে মানুহৰ বয়স 400 বছৰ পৰ্যন্ত মানে 360 বছৰ মানুহৰ বয়স 360 বছৰ যে কেনেকৈ 360 বছৰ 100 বছৰ বাচিব পাৰে জানো বা আমি দেখা পাই আছোঁ তেওঁলোকৰ কথা তেতিয়া যে নাই যদি আমি ভালকৈ যতন কৰি মানে নিজক ৰাখিব পাৰোঁ 360 বছৰলৈকে জীয়াই থাকিব পাৰি তো সেই কথাটো তেতিয়া আমি শুনি থৈছিলোঁ বাট এই কিছুদিন বুলি কওঁতে মোটামুটি আজিৰ পৰা প্ৰায় 3-4 বছৰমান আগত পাইছিলোঁ এটা ৰিচাৰ্চত যে মানুহৰ প্ৰত্যেকটো অৰ্গেন লিভাৰ হওক কিডনী হওক যিকোনো অৰ্গেনছ যদি আমি সযতনে ৰাখিব পাৰোঁ তাক 400 বছৰলৈকে ৱৰ্ক কৰিব পাৰে চ' কথাটো হৈছে এতিয়া এনেকুৱা যে আমি আমাৰ অৰ্গেনবিলাকক বহুত অত্যাচাৰ কৰোঁ আৰু তাৰ কাৰণে এই অৰ্গেনবিলাক খুব তাড়াতাড়ি ফেইল হয় বা বেয়া হৈ যায় পিছত আমি ট্ৰান্সপ্লাণ্ট কৰিব লগা হয় এতিয়া ইয়াৰ পৰা আমি হাত সাৰি থাকিবৰ কাৰণে প্ৰিকশ্যনবিলাক ল'ব লাগিব আৰু কিডনীৰ বিষয়টো অলপ এনেকুৱা হৈ যায় কিডনীটো ভাল কৰা খুব সহজ কথা নহয় কিন্তু একেবাৰে যে ভাল নহয় তেনেকুৱাও নহয় সহজ কথা নহয় বাট ভাল নহয় তেনেকুৱাও নহয় ভালো হৈ আছে কিন্তু একেবাৰে বেয়া হৈ গৈছে কিডনী ফেইলিয়াৰৰ মানে ষ্টেপ থাকে এটা অন্তিম পৰ্যায়ত গুচি যোৱা পেচেণ্টজনক ঘূৰাই অনাটো টান তাৰ আগতেই যদি আমি পাই যাওঁ তেতিয়াহ'লে সেই পেচেণ্টজনক আমি ঘূৰাই আনিবৰ কাৰণে যথেষ্ট কাম কৰিব পাৰোঁ আৰু তেনেকুৱা বহুত পেচেণ্ট ঘূৰিও আহিছে আৰু অন্তিম যিটো কথা ক'লে অন্তিম মানে একদম পেচাব কৰিব নোৱাৰা হৈ যায় সেইটো পেচাবটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায় পেচাবটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায় পেচাবৰ টেণ্ডেঞ্চিয়ে নাহে পানীটো খাবই নিদিয়ে বা পানী মানে তেওঁলোকক খোৱাটো অনুচিতো হ'ব কাৰণ খোৱাৰ যিখিনি খাব লাগে একদম লিমিটেড খাব লাগে বহুত প্ৰিকশ্যন কৰিব লাগে কিছুমান এনেকুৱা পেচেণ্টো পাইছে যে পেচাব বন্ধ হৈ গৈছে তথাপি আমাৰ তাত ট্ৰিটমেণ্ট কৰিব আহিছে আমি ট্ৰিটমেণ্ট যেতিয়া আৰম্ভ কৰিছোঁ আমাৰো সন্দেহ আছিলে যে ভাল হ'ব নে নহ'ব 10 জনৰ ভিতৰত 2 জনমান এনেকুৱা মানুহ পোৱা যায় যে সেইবিলাক মানুহ ৰিকভাৰ হৈ যায় মানে পচিবিলিটি আছে বহুতখিনি হৈ যায় তো বস্তুটো মানে কিহৰ কাৰণে হৈছে কেতিয়াবা কি হয় মানে ধৰক ট্ৰিটমেণ্ট এনেকুৱা কেৱল ক্ৰিয়েটিনিনটো চাব নালাগে একচুৱেলি আমি কিডনী পেচেণ্ট কেৱল ক্ৰিয়েটিনিনটো বাঢ়িছে বুলি ক'লেই মানে আমি ভাবিলোঁ আমাৰ হেৰি বেয়া হৈ গৈছে যদি আপুনি আজি মাংস খাই দিয়ে আজি মাংস মদে খাই দিয়ক কালি আপুনি যদি টেষ্ট কৰাই আপুনি দেখা পাব আপুনি ক্ৰিয়েটিনিন বাঢ়িছে যে নৰ্মেল দিনত যেটো থাকিব তাতকৈ বেছি হ'ব যদি আপোনাৰ জ্বৰ হৈ আছে চৰ্দি হৈ আছে বেমাৰ আজাৰ হৈ আছে আপুনি ক্ৰিয়েটিনিন চেক কৰিব এনে নৰ্মেলি বেছিয়ে দেখাব বাঢ়িয়ে থাকিব গতিকে ক্ৰিয়েটিনিনটো কেৱল মূল কাৰণ নহয় এটা কাৰণ নহয় আৰু বিভিন্ন কাৰণ আছে গতিকে কেৱল ক্ৰিয়েটিনিনটোকে যে আপুনি ভয় খাব নালাগে গতিকে ভালকৈ যদি ট্ৰিটমেণ্ট কৰিব পৰা যায় ৰিকভাৰ হৈ যায় এতিয়া কিডনীটো ভালকৈ থাকিবৰ কাৰণে আমি একো যাতে প্ৰব্লেম নহয় কি আপুনি হয়তো আগৰ পডকাষ্টত এইখিনি কথা কৈছিলে তথাপিও আজি যিখিনি মানুহে চাব নতুন মানুহ সদায় জইন হৈ থাকে ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈ থাকে গতিকে সেইখিনি মানুহৰ কাৰণে কওক যে কিডনীটো আমি কেনেধৰণে ভালকৈ ৰাখিব পাৰোঁ যাতে কোনো ধৰণৰ প্ৰব্লেমেই নহয় ডাঙৰ প্ৰশ্ন কৰিছে আপুনি কেৱল কিডনী নহয় গোটেই শৰীৰটোকেই যদি আমি ভালকৈ ৰাখিব লাগে প্ৰথমতে আপুনি মানে ৰাতিৰ খোৱাটো এভইড কৰক বা ৰাতি খালেও বহুত ৰাতি খোৱাটো এভইড কৰক মাছ মাংস খোৱা যিসকল ব্যক্তি আছে তেওঁলোকে খালি দিনত খাওক ৰাতি নাখাব কাৰণ মাছ মাংস খালে হজম কৰোঁতে বহুত টাইম লাগে
আমি যে নৰ্মেল নিৰামিষ ভোজন কৰিলে নিৰামিষ ভোজনখিনি হজম হওঁতে 4 ঘণ্টা লাগে আৰু তেনে ক্ষেত্ৰত মাছ খালে আপোনাৰ গোটেইখিনি হজম হৈ একদম পায়খানা হৈ ওলাই অহালৈকে 48 ঘণ্টা লাগে মাংস খাই গোটেইখিনি হজম কৰি পায়খানা হৈ ওলাই অহালৈকে 72 ঘণ্টা লাগে মানে 3 দিন সো এইবিলাক ঝেলি কোনে থাকিব হিন্দীত শব্দ খাৰ ঝেলি মানে গোটেইখিনি যে বডিটোৱে কষ্ট কোনে কৰে গোটেইখিনি কষ্ট লিভাৰ আৰু আপোনাৰ কিডনিৰ এই কামখিনি গতিকে এই অত্যাচাৰবিলাক যদি কৰে আপুনি তেতিয়াহ'লে আপুনি মানে নিজকে সুস্থ আজি ঠিকে আছে আজি আপোনাৰ তেজ গৰম হৈ আছে ডেকা ল'ৰা ডেকা ছোৱালী যেতিয়া আপোনাৰ বয়স ভাটিৰ ফালে যাব ধৰিব তেতিয়া ইয়াৰ ৰিফ্লেকশ্যন আহিব ধৰিব দিবই পৰিণামটো আপুনি পাব আজি 20 বছৰ 30 বছৰ 25 বছৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰ কিডনি ফেইল হ'ব ধৰিছে খুব কম বয়সত আগত আমি এইবিলাক পোৱা নাছিলোঁ শুনাও নাছিলোঁ দেখাও নাছিলোঁ গতিকে এই কথাবিলাক মানে অলপ যতন ল'ব লাগিব তাৰ কাৰণে আপুনি অকণমান নিয়মীয়া যোগাভ্যাস এক্সাৰচাইজ দৌৰা খোজকাঢ়া যি পাৰে আপুনি যি জানে কৰক আৰু এটা ভাল মানে চবতকৈ বেষ্ট হয় যদি আপুনি য়োগা কৰে তাতকৈ বেষ্ট আৰু একো নাই কাৰণ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত এটা ষ্টাডি হৈছিলে ৰিচাৰ্চ হৈছিলে যোগাসনৰ ভিতৰত সূৰ্য নমস্কাৰটো মানে বহুত প্ৰাধান্য দিয়া হৈছে সূৰ্য নমস্কাৰতকৈ বেষ্ট য়োগা বা বেষ্ট এক্সাৰচাইজ পৃথিৱীত একোৱেই নাই এইটো মই কোৱা কথা নহয় কিন্তু সূৰ্য নমস্কাৰৰ ওপৰত ইয়াৰ ওপৰত ষ্টাডি কৰিছে ইয়াৰ ওপৰত ৰিচাৰ্চ হৈছে সূৰ্য নমস্কাৰতকৈ বেষ্ট একোৱেই নাই এক্সাৰচাইজৰ ভিতৰত গতিকে আপুনি একোৱেই যদি নাজানে এটলিষ্ট ইউটিউবত গৈ পেলাই আপুনি সূৰ্য নমস্কাৰটো চাৰ্চ কৰক চাওক কেনেকৈ কৰে ষ্টেপ বাই ষ্টেপ 12টা ষ্টেপ মাত্ৰ এই 12টা ষ্টেপ আপুনি কৰক 12টা ষ্টেপ কৰিলে 1 ৰাউণ্ড হয় এনেকৈ 2 ৰাউণ্ড 5 ৰাউণ্ড 10 ৰাউণ্ড 20 ৰাউণ্ড 100 ৰাউণ্ড যিমান পাৰে আপুনি সাধ্য অনুযায়ী কৰক যিখিনি পাৰে তেনেকুৱাকৈ কৰক খোৱা লোৱাটো নিয়মিত মানে ঠিকে থাকক আৰু যদি কাৰোবাৰ হৈ গৈছে তেতিয়াতো ভালকৈ আপুনি কনচাল্টেশ্যন ল'বই লাগিব হয় এতিয়া য়োগা কৰিলে মানুহক সোনকালে যিকোনো এটা কাম কৰিলে আমাক ৰিজাল্টটো সোনকালে লাগে এইটো আমি চবেই জানো কিন্তু য়োগা কৰিলে কিমান সময়ৰ পাছত বা কিমান মাহৰ পাছত সেই ৰিজাল্টটো দেখা পায় নিজৰ বডিত বা ফিল কৰে সেই মানুহজনে সববিলাক বেমাৰৰ ক্ষেত্ৰতে একেই নহয় কিছুমান বেমাৰত খুব সোনকালে ৰিজাল্ট দেখা যায় কিছুমানৰ ক্ষেত্ৰত টাইম লাগে বাট ৰিজাল্টটো পায়েই আল্টিমেটলি ৰিজাল্টটো পাবই আপুনি PCODৰ ক্ষেত্ৰত মই দেখিছোঁ 1 মাহত 1.5 মাহত 2 মাহত ৰিজাল্ট পোৱা গৈছে PCODৰ ক্ষেত্ৰত গেছ এচিডিটিটো প্ৰথম দিনাৰ পৰাই আপুনি আৰাম পাব ধৰে গেছ এচিডিটিবিলাকত তাৰপিছত আপোনাৰ ধৰক ইনচমনিয়া হেডেক এনজাইটি ডিপ্ৰেশ্যন এইবিলাকৰ কাৰণে আটাইতকৈ বেষ্ট হৈছে য়োগা প্ৰাণায়াম বিশেষকৈ য়োগাই সকলো ঠিক কৰি দিব পাৰে 100% মই আপোনাক 100% বুলি শব্দষাৰ কৈছোঁ মই বহুত ভাবি চিন্তি কৈছোঁ মই ইয়াৰ ওপৰত মই ক'লোঁ যে আপোনাৰ 16 বছৰ অধ্যয়ন কৰাৰ পিছত 16 বছৰ ধৰি ইয়াৰ ওপৰতে কাম কৰি আছোঁ মই হয় ইনচমনিয়া হেডেক এনজাইটি ডিপ্ৰেশ্যন এইবিলাকৰ ক্ষেত্ৰত মানে য়োগাতকৈ বেষ্ট একো হ'বই নোৱাৰে এইটো মই কৰোঁ আৰু যোনে কৰক য়োগা বেষ্ট আৰু আমি অলপ আগতে কিডনিৰ কথা পাতি আছিলোঁ চ' পানীও খোৱাটো খুব বেছি প্ৰয়োজন কিডনিৰ কাৰণে পানী চাওক আজিকালি এই বস্তুটো আমি জনা উচিত আমি যিকোনো ক্ষেত্ৰতেই লিভিং খাদ্যটো খাব লাগে লিভিং খাদ্যটোত বোলে লিভিং ৱাটাৰো আছে লিভিং ৱাটাৰ কোনটো কয় যিটো ঝৰ্ণাৰ পানী খোৱাটো উচিত কিন্তু ঝৰ্ণাৰ পানী পাব ক'ত আপুনি সেইটোৱেটো কথা পচিবল নহয় তো ঝৰ্ণাৰ পানীটোক আমি ঘৰত বনাই ল'ব পাৰোঁ লিভিং ৱাটাৰ আমাৰ আগৰ মাটিৰ কলহবিলাকত আপোনাৰ ফিল্টাৰ বনাইছিলে নহয় মানুহবিলাক 3টা কলহ ল'ব লাগে 3টা কলহ ল'লে আপুনি 3টা কলহৰ ওপৰত প্ৰথম কলহটোত আপোনাৰ বালি থাকিব শিল 3 প্ৰকাৰৰ থাকিব সৰু তাতকৈ অলপ ডাঙৰ তাৰপিছত আপোনাৰ কয়লা থাকিব এইখিনি বস্তু প্ৰথম যিটো থাকিব ওপৰত প্ৰথমটোত মানে আধা ফিল কৰক নাই 4 ভাগত 3 ভাগ ফিল কৰক 1 ভাগ খালী থাকিব তাৰ তলৰটোত আপুনি আধা ফিল কৰক আধা খালী থাকিব এই একেইখিনি বস্তু আৰু তলৰটো পানী জমা ষ্ট'ৰ হ'ব ওপৰত পানী দিব একদম ফুটা ৰাখিব একদম টুপ টুপকৈ পানীটো পৰিব লাগে একদম পূৰা বৈ যাব নালাগে আৰু টুপ টুপকৈ পানী পৰিব লাগে তো ঘৰত আপুনি যিটো পানী ব্যৱহাৰ কৰে সেই পানীটোক তাতে দিয়ক দিয়াৰ পিছত সেই পানীটো যেতিয়া টুপ টুপকৈ পৰিব এইটো লিভিং ৱাটাৰ হৈ যায় এইটো জীৱিত পানী এই পানীটো হেল্থৰ কাৰণে খুব ভাল আচ্ছা কিডনি ফেইলিয়াৰবিলাকৰ কাৰণেও তো কিডনি ফেইলিয়াৰবিলাকে মানে তেওঁলোকে কিমান পানী খাব সেইটোত আমি মানে চাই মেলি দিওঁ কিমান পানী খাব লাগিব কিমান পানী খাব নালাগিব এইটো মানে চাই মেলি দিয়া হয় যেতিয়ালৈকে ভাল আছে তেতিয়া আপুনি যিখিনি পানী খাব লাগে এজ এ নৰ্মেলি
2 লিটাৰৰ পৰা আৰম্ভ কৰি 3 লিটাৰ পানী আমি খাবই লাগে হাইট ৱেইট অনুযায়ী কাৰোবাৰ অলপ কম বেছি হয় বহুত বেছি পানী খালেও বেয়া কিডনি অভাৰলোড হৈ যায় তেতিয়াও কিডনি বেয়া হ'ব পাৰে আচ্ছা বহুত কম খালেও বেয়া মানে জোখত খাব লাগে এতিয়া ধৰি লওক মোৰ মানে হাইটটো হৈছে 5.2 আৰু ৱেইট হৈছে 50 গতিকে মই কিমান পানী খাম 2.5 লিটাৰ পানী খাওক আপুনি এটা মই পানী বটল এটা খাই লওঁ আৰু এইটো ইম্পৰ্টেণ্ট পানী খাম মোৰ পিয়াহ লাগিছে 2.5 লিটাৰ পানীটো আমি এইখিনি লাগে 2.5 লিটাৰ খাব লাগিব আৰু 2.5 লিটাৰ পানী খালে চাওক আমাৰ এটা স্বভাৱ আছে কি জানে না পানী এগিলাচ লৈ ঘটঘটাই খাই দিলে একেলগে এই ঘটঘটাই একেলগে খাই দিব নালাগে এগিলাচ পানী লওক চিপ কৈ খাওক লাহে লাহে খাওক যেতিয়া খুব তাড়াতাড়ি পানীটো খাই দিয়া হয় সেই পানীখিনি ডাইজেষ্ট হ'বলৈ টাইম লাগে আৰু ডাইৰেক্ট গুচি যায় আৰু সেইখিনিয়ে কাম কৰিব লাগে কিডনিয়ে গতিকে আপোনালোকে পানী খাই থাকিব মোৰ পডকাষ্টৰ মাজত পানী খাই লৈ পিয়াহ লাগিলে এইটো ভাল উদাহৰণ হৈ গৈছে এতিয়া আহোঁ কেঞ্চাৰ ট্ৰিটমেণ্ট কেনেধৰণে সম্ভৱ আৰু 100% ঠিক হোৱাটো চান্স আছেনে কেঞ্চাৰ চাওক এটা কথা আপোনাক কৈ দিওঁ কেঞ্চাৰৰ ক্ষেত্ৰত 100% চবৰে শৰীৰটো বেলেগ বেলেগ চবকে মানে 100% শব্দটো কোৱাটো চব ক্ষেত্ৰতেই ঠিক নহয় বিশেষকৈ কেঞ্চাৰৰ ক্ষেত্ৰতো নহয় কিন্তু দেখিছোঁ কেঞ্চাৰ যদি সময় থাকোঁতে ট্ৰিটমেণ্ট আমি কৰিব পাৰিছোঁ বা কৰি আছোঁ তেতিয়াহ'লে দেখি এইবিলাক ৰিকভাৰী হৈ আছে সময় থাকোঁতে লাষ্ট ষ্টেজতকৈ আগত যদি পাই গৈছোঁ তেতিয়াহ'লে ভাল হৈ যায় বা ভাল হৈছে ৰিচেণ্ট মই এটা উদাহৰণ এটা দি কওঁ আপোনাক নৱজোৎ সিং সিদ্ধু নামটো শুনিছে পূৰ্ব ক্ৰিকেটাৰ আছিল আগতে মই ইমান ক্ৰিকেট নাজানিম দেই আপুনি কমেডি শ্ব' কপিল শৰ্মা শ্ব' জানো সিদ্ধু আচ্ছা নৱজোৎ সিং সিদ্ধু কপিল শৰ্মা শ্ব' খেলিছিল এজ এ কি বুলি কয় জাজ হৈ বহে যে জানো তো নৱজোৎ সিং সিদ্ধুৰ ৱাইফ তেওঁৰ নামো নৱজোৎ সিং তেওঁৰ নামো নৱজোৎ সিঙে চাগে তেওঁ নিজে এগৰাকী এলোপেথিক ডক্টৰ মানে নৱজোৎ সিং সিদ্ধুৰ ৱাইফ তেখেত নিজে এজন এলোপেথিক ডক্টৰ কেঞ্চাৰ হৈছিলে তেওঁৰ কেঞ্চাৰ হওঁতে প্ৰথমতে এলোপেথিকৰ ট্ৰিটমেণ্টেই কৰিছে বহুত বছৰে ট্ৰিটমেণ্ট কৰি যেতিয়া দেখিছে আৰু চান্স নাই পচিবিলিটি নাই ডক্টৰে তেতিয়া কৈছে 2% 3% মান চান্স আছে আৰু এইখিনি চান্স ক'বই নোৱাৰি গতিকে ঘৰত এতিয়া আপোনালোকে লাষ্ট ষ্টেজ যি খাব খোজে খাওক আৰু সেই যতনখিনি লওক নৱজোৎ সিং সিদ্ধুৱে আৰু পটককৈ আৰু ক'তনো ৱাইফক মানে হেৰাব খুজিব আৰু তেওঁৰো জীয়াব মানে বাচি থাকিব ইচ্ছা আছে চ' তেওঁ তেতিয়া ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰী আচাৰ্য মনীষ এওঁলোকৰ ভিডিঅ'বিলাক চাই তো ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰীৰ লগতেও যোগাযোগ কৰিলে সিদ্ধু পাজিয়ে যোগাযোগ কৰোঁতে ডাইৰেক্ট BRCৰ লগত ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰী ছাৰৰ লগত যোগাযোগ হওঁতে তেওঁক লৈও যোৱা নাই তেওঁলোক ঘৰলৈকে অহা নাই মানে পেচেণ্টক চোৱাই নাই নোচোৱাকৈ মানে ভিডিঅ' কল যোগে বা ফোন যোগে মানে গাইড কৰিছে যে এইখিনি বস্তু এনেকৈ খুৱাওক এনেকৈ ট্ৰিটমেণ্টখিনি কৰক তাতে 1 টকাৰ মেডিচিনৰ ব্যৱহাৰ নাই তাতে যিখিনি তেওঁ যেনেকৈ কৈছে তেনেকৈ কৰি পেলাই 40 দিনত তেওঁ ৰিকভাৰ কৰি গৈছে আৰু এইটো নৱজোৎ সিং সিদ্ধুৱে আপোনাৰ প্ৰেছ কনফাৰেন্স কৰি কৰিছে এইটো চাইছে কি জানে বহুত মানুহে চাইছে কিবা মানে ধৰি লওক কিবা হালধি খাইছিলে এনেকুৱা ধৰণৰ নিমপাত এই ধৰণৰ উপবাস কৰিব দিছে তো সেই ধৰণৰ কথাবিলাক আছে সো যিখিনি বস্তু যেনেকৈ কৈছে নৱজোৎ সিং সিদ্ধুৱে ঠিক তেনেকৈ তেওঁৰ ৱাইফক কৰাইছে 40 দিনৰ ভিতৰত চমৎকাৰী ৰিজাল্ট দেখা পাইছে যে ৰিকভাৰ কৰিব কিন্তু আমি পাইছিলো এইটো নিউজ সো এই কথাটো তেনেকুৱাই ডক্টৰেতো কৈ দিছে যে আপোনাৰ 2% 3% মান চান্স আছে ৰিকভাৰী হোৱাৰ আল্টিমেটলি নাই চান্স নাই তো যেতিয়া ভাল হোৱাৰ পিছত 3 বছৰলৈকে তো ৰখিছে যে আকৌ ঘূৰি আহে নেকি 3 বছৰ পিছতহে তো প্ৰেছ কনফাৰেন্স কৰিছে ৰিজাল্ট পাই গৈছে তো এখেতৰ কথা মই এইকাৰণে ক'লোঁ কাৰণ এইটো চিনি পাই চবে এনেকুৱা উদাহৰণ বহুত আছে গতিকে মই যিসকল ব্যক্তিৰ এনেকুৱা ধৰণৰ ব্যাধিবিলাক হৈ আছে কি জানে কিডনি ফেইলিয়াৰে হওক কেঞ্চাৰ হওক হাৰ্ট পেচেণ্টেই হওক না লিভাৰ চিৰ'চিছ হওক তাৰপিছত আপোনাৰ আৰ্থৰাইটিছ হওক এই ধৰণৰ ৰোগবিলাক মানে বহুত ৰেয়াৰ আৰু বহুতেই ভয়ানক ৰোগ এই ৰোগখিনিক যদি হৈছে ভয় খাব নালাগে হাবাথুৰি খাব নালাগে আপোনালোকে আমাৰ এটা মানে কষ্ট এটা আছে কষ্ট মানে দুখ কৈছোঁ মই আমাৰ এটা আমাৰ তাত মানুহ কোনবিলাক আহে জানেনে সকলো কৰি শেষ কৰিছে একো নাই তাৰ কৰিব লাষ্ট পৰ্যায়ত আহে আমাৰ তাত তাৰ ভিতৰতো কিছুমান ছাৰ্ভাইভ কৰি যায় বাচি যায় তাৰ ভিতৰত কিছুমান আছে ধৰক ছাৰ্ভাইভ কৰিব নোৱাৰে তো মই এইটো কৈছোঁ যদি আপোনালোক তেনেকুৱাকৈ মানে এনেকুৱা ধৰণৰ ব্যাধিবিলাকত আপোনালোকে ভুগি আছে এবাৰ আহক আপোনালোকে এইখিনি হোৱাৰ আগতে টিউমাৰ হৈছে টিউমাৰটো কাটি পেলাই ওলোৱাৰ আগতে অপাৰেশ্যনটো কৰাৰ আগত একবাৰ আহক আপোনালোকে আমাৰ তাত কৰিয়ে চাওকচোন এটা সাধাৰণ
খৰচ এটা কৰি পেলাই ট্ৰিটমেণ্টটো লৈ চাওকেই না, ভাল হ'লতো ভালেই হৈ গ'ল, নহ'লে কি কথা আছে, পইচাটো কত খৰচ ইফাল সিফাল হৈ যায়, একবাৰ চাওকচোন। আৰু মই এইটোও কৈছোঁ যে আমাৰ তাত আমি দুটা সংস্থাৰ লগত লগ লাগি কাম কৰি আছোঁ। এটা হৈছে ডক্টৰ BRC ক্লিনিক @home নামেৰে যিখন ক্লিনিক গোটেই ৱৰ্ল্ডতে আছে, আৰু ইয়াৰ পৰিচালক বা ইয়াৰ ফাউণ্ডাৰ হৈছে ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰী। গোটেই পৃথিৱীৰ ভিতৰতে প্ৰায় 15-20টামান কাণ্ট্ৰিত ডক্টৰ BRC ক্লিনিক আছে, আৰু গোটেই ৱৰ্ল্ডত মিলি প্ৰায় 900+ ক্লিনিক আছে, 900-950 ক্লিনিক আছে। আৰু আমাৰ তাৰে ভিতৰত নৰ্থ ইষ্টত আমাৰখনো এখন ডক্টৰ BRC ক্লিনিক। আৰু এটা হৈছে আমাৰ স্বাস্থ্য ভাৰত মিছন, সেইখন সংস্থাৰ ফাউণ্ডাৰ মই নিজে, সেইখনত আণ্ডাৰত মই কাম কৰি আছোঁ। তো মোৰ ফাউণ্ডাৰখন বা মোৰ মোৰ সংস্থাটোৰ উদ্দেশ্য এইটো যে চিকিৎসা ইমানেই এফৰ্ডেবল কৰিব খুজিছোঁ, ইমানেই এফৰ্ডেবল হওক যে মানুহৰ যাতে বুজা নহয় চিকিৎসাটো। কাৰণ মানুহে চিকিৎসাৰ কাৰণে বহুত লাখ কোটি টকা খৰচ কৰে। মই আপোনাক ৰিচেণ্টলি কথা এটা কওঁ, 2-1.5 মাহ আগত ছোৱালী এগৰাকী গৌৰেশ্বৰৰ পৰা হাই ছেকেণ্ডেৰী পঢ়ি আছে, এইটোতেই মানে ধৰা পৰিছে PCOS হোৱা। প্ৰথমতে মানে মাহেকীয়া মানে মেইনছ হোৱাৰ পিছত 4-5 বাৰমান হৈছে, তাৰপিছত আৰু হোৱাই নাই, বন্ধ হৈ গৈছে। আৰু তেনেকৈ টেষ্ট কৰোঁতে দেখা পোৱা গ'ল PCOS এইবিলাক হৈছে। তাৰপিছত টেষ্ট কৰি দেখা পোৱা গৈছে ছোৱালীজনী হাইট ৰখি গৈছে, চাপৰ হৈ আছে। PCOS কাৰণে নাই, কিহৰ কাৰণে এইটো টিউমাৰ হৈছে পিটুইটাৰী গ্লেণ্ডত, হাইট ৰখি গৈছে তাৰ কাৰণে। ডক্টৰৰ তাত যাই পেলাই অপাৰেশ্যনটো কৰিলে, অপাৰেশ্যন চেন্নাইত কৰিছে, বহুত ডক্টৰ দেখাইছে, 3 লাখ মান টকাৰ টেষ্টেই কৰিছে। আৰু মই কৈছোঁ আপোনালোকে যিখিনি টেষ্ট কৰিছে, টেষ্টৰ ৰিপৰ্টখিনি মোৰ তাত লৈ আহিব, ইমানখিনি মোটা এটা ফাইল বনাই লৈ আহিছে। চ' কথাটো তেনেকুৱা, আপোনালোকে ইমান ডাঙৰ সমস্যাবিলাক হওঁতে যেতিয়া বহুত হাবাথুৰি খায়, একবাৰ আমাৰ তাতো আহি চাব পাৰে। এবাৰ আপোনালোকে আহি চাব পাৰিব। আৰু এটা কথা দেই, মই এটা চিলি কুৱেশ্যন নাজানো কি হ'ব, মোৰ মনত আহিছে, পানী যে খাওঁ কেতিয়াবা আমাৰ পিয়াহ নালাগিলেও খাই দিওঁ, সেইটো খাব লাগে নে নালাগে আচলতে? পানীটো কি জানেনে, আমি অকণমান পিছে 1-2 ঢোককৈ খাই থাকিব লাগে বা পাৰি, তাতে কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু এটা কথা কওক, কিবা মই কৈ লওঁ তেতিয়াহ'লে, ঠিক আছে। বহুত কুৱেশ্যন মানে মনত আহি গৈছে, মানে কেতিয়াবা কি হয়, আমি এতিয়া খুব মানে হেল্থ কনচিয়াছ হ'ব লাগে, কিন্তু কেতিয়াবা মানুহ হেল্থ কনচিয়াছ নোহোৱাকৈওচোন একো বেমাৰ কিছুমানৰ নহয়চোন, মানে চব খাই আছে, বেয়া বস্তু খাই আছে, ইটো খাই আছে, সেইটো খাইছে, একোৱে নহয়, সেইটো কিয় হয় আচলতে? চবৰে বডিবিলাক বেলেগ, আমি চবৰে উদাহৰণ নিজৰ কাৰণে ল'ব নোৱাৰোঁ। মই ইমান বাছি খাই আছোঁ, তথাপিও দেখোন মোৰ বেমাৰ আজাৰ বহুত হয়। কিছুমানে দেখোন ইমান যি টি খাই, একোৱেই নহয়। আমাৰ বডিটোৰ চেঞ্চৰ আছে জানেনে, বহুত জেগাত চেঞ্চৰ আছে। মই উদাহৰণ দি কৈছোঁ, কিবা এটা বস্তু আপুনি নাকত এনেকৈ সোমাই দিয়কচোন, হাঁচি আহিব, কিয় আহিব জানেনে? আমাৰ নাকত চেঞ্চৰ আছে, চেঞ্চৰটোৱে ব্ৰেইনক কৈ দিয়ে, আৰু ব্ৰেইনটোৱে তেতিয়া বৰ জোৰকৈ হাৱাটো ওলাই দিব দিয়ে, হাওঁফাওৰ পৰা জোৰকৈ হাৱা ওলাই দিয়ে, ফলত সেই যদি কিবা এটা লাগি আছিলে ওলাই দিয়ে। মানে চেঞ্চৰটোৱে জানে যে মোৰ ভিতৰত আহিব এটা এনেকুৱা বস্তু এটা আহি আছে, যিটো বস্তু মোৰ ভিতৰত সোমালে দিগদাৰ হ'ব। গতিকে হাওঁফাওটোৱে, এই নাকৰ চেঞ্চাৰটোৱে ব্ৰেইনক কৈ দিয়াৰ লগে লগে হাওঁফাওৰ পৰা জোৰে এটা হাৱা ওলাই দিয়ে, আমি হাঁচি বুলি কওঁ যে, সেইটো ওলাই যোৱাৰ লগে লগে আমাৰ বস্তুটো ওলাই যায়। ঠিক তেনেকুৱাকৈ আমাৰ পেটৰ ভিতৰতো চেঞ্চৰ আছে। আপুনি খাওঁতে যদি এটা চুলি খাই দিয়ে, আপুনি নজনাকৈ খালে সেইটো বমি হৈ ওলাই যাব, নহয় জানো? আপুনি নাজানে চুলিটো মুখত গুচি গৈছে, পেটতো গুচি গ'ল। আমাৰ ইয়াতো চেঞ্চৰ আছে, জিভাতো চেঞ্চৰ আছে, সেইবিলাক কিবা কাৰণত গমেই নাপালে, পাৰ হৈ গ'ল, তথাপি চুলিটো আপুনি খাই দিছিলে খাদ্যত, বমি হৈ যাব আপোনাৰ। তো এনেকুৱা চেঞ্চৰবিলাক, কাৰোবাৰ চেঞ্চৰ খুব এক্টিভ থাকে, কাৰোবাৰ চেঞ্চৰ অকণমান উইক থাকে। যাৰ উইক চেঞ্চৰ আছে, উইক চেঞ্চৰ তেওঁলোকৰ বৰ ৰিফ্লেক্ট নকৰে, তেওঁলোকে যি টি খাইছে হজম কৰিছে, বা লিভাৰটো তেওঁলোকৰ ভাল, পাকস্থলীও ভাল, আৰু গাট হেল্থ, এই শব্দটো মানে আজিকালি মানে বহুতেই মানে ইউজ কৰে। গাট হেল্থ আমাৰ মানে লাৰ্জ ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইনৰ এটা হেল্থ, সেই বস্তুখিনি মানে আমি যি খাইছোঁ তাৰ পৰা, এই লাৰ্জ ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইনৰ পৰা গোটেইখিনি খাদ্য নিউট্ৰিশ্যন আমাৰ শৰীৰটোত লাগে। তাৰে হেল্থ যদি ভাল আছে, তেতিয়াহ'লে পটককৈ পৰাপক্ষত মানুহৰ যি টি খালেও বেমাৰ আজাৰ নহয়, যদি সেই হেল্থটো ঠিক আছে। যদি নাই, তেতিয়াহ'লে আপোনাৰ সামান্য খাদ্যটো আপোনাৰ গেছ হৈ যাব, সামান্য খাদ্যটো আপোনাৰ বেমাৰ হ'ব, ৰিফ্লেক্ট কৰিবই কৰিব। আচ্ছা, বডি অনুযায়ী হয় মানে? বডি অনুযায়ী। আচ্ছা, বহুতৰ বডি চেঞ্চিটিভ, বহুতৰ বডি চেঞ্চিটিভ নহয়, সেইটোৱে মূল কথা। হয়, এতিয়া লিভাৰ চিৰ'চিছ যিটো প্ৰব্লেম, সেইটোলৈ আহোঁ, কিয় হয়, কি কাৰণে হয় আচলতে, আৰু লিভাৰৰ কাৰণে কেনেকুৱা ধৰণৰ আমি সাৱধানতা আগতে অৱলম্বন কৰিব লাগে? লিভাৰ চিৰ'চিছৰ প্ৰথম ষ্টেপটো হৈছে লিভাৰ ফেটি।
ফেটি লিভাৰ ফেটি লিভাৰ কিয় হয়? গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 তাৰপিছত লাহে লাহে গৈ আপোনাৰ লিভাৰ ফাইব্ৰ'চিছ তাৰপিছত লিভাৰ চিৰ'চিছ লিভাৰ চিৰ'চিছ এটা এনেকুৱা পৰ্যায় য'ৰ পৰা মানে লিভাৰটো ঘূৰাই অনা বহুতেই টান এলোপেথিকতো ঘূৰাই অহাৰ কোনো পচিবিলিটি নাই বাছ মেইনটেইন কৰিব পাৰি কিন্তু লিভাৰটো ফেটি হ'লেই আপুনি গুৰুত্ব লওক লিভাৰটো যদি ফেটি হৈছে তেতিয়া আপুনি গুৰুত্ব লওক আৰু লিভাৰটো ফেটিৰ পৰাই তাৰ পৰাই আপুনি হেক কৰক লিভাৰ ঠিক হ'লেই আপুনি অন্তত খাদ্যৰ ক্ষেত্ৰত আপুনি বহুত বাছি নাখালেও চলি যায় মেইনটেইন কৰিব পাৰি যদি লিভাৰ ফেটি নহয় গতিকে লিভাৰ ফেটি হৈছে যদি আপুনি অলপ কনচিয়াছ হোৱাটো তেতিয়া প্ৰয়োজন আৰু লিভাৰ ফেটি হোৱাৰ মূল কাৰণটোৱে হৈছে আজিকালি মই যিটো অবজাৰ্ভ কৰিছোঁ আমাৰ মানুহবিলাকৰ বৰ্তমান সময়ত কাম বন বৰ কম কাম বন বুলি কওঁতে শাৰীৰিক পৰিশ্ৰম নাই আমি যি খাইছোঁ সেই খাদ্যখিনি মোৰ শৰীৰত ইউজ হোৱা নাই ইউজ নোহোৱাৰ কাৰণে ফেট হিচাপে জমা হৈ গৈছে আৰু ফেট হিচাপে জমা হ'লে আমাৰ পেটটোতে আগত জমা হয় আপুনি শকত হ'ব ধৰিলে প্ৰথমতে পেট ডাঙৰ হ'ব ধৰে আৰম্ভণি তাৰ পৰাই হয় তাৰপিছত বিভিন্ন অৰ্গেনত আপোনাৰ মানে ফেট হ'ব ধৰিব তো প্ৰথম আৰম্ভণিতে পেটতে আৰম্ভ হয় গতিকে লিভাৰ যেতিয়া ফেটি হ'ব মানে আমাৰ পেট যেতিয়া ডাঙৰ হৈ যায় ফেটি হৈ যায় তাৰপৰা লিভাৰত আৰম্ভ হয় গতিকে ফেটি লিভাৰ মোটামুটি ক'ব গ'লে আজিৰ সময়ত আমাৰ অসমত চাগে 100জন মানুহ আমি থিয় কৰাই যদি একফালৰ পৰা সুধি যাওঁ বা টেষ্ট কৰাই চাওঁ তেতিয়াহ'লে 100জনৰ ভিতৰত 80 পৰা 90জন মানুহৰ ফেটি পাব লিভাৰ কি খালে হয় মানে এই যে আমি যিকোনো খাদ্যৰ কথাই কৈছোঁ যিকোনো খাদ্য খালে যিকোনো খাদ্যৰ পৰাই যদি হ'ব সেইটো পাৰে। এক্সাৰচাইজ নকৰে তেল জাতীয় খাদ্য অধিক অইলি খাদ্য মাছ মাংস এই ধৰণৰ খাদ্যবিলাক বা আপুনি নিৰামিষ খাইছে তথাপিও হ'ব পাৰে নিৰামিষ খালেও হ'ব পাৰে নিৰামিষতো আপুনি অধিক তেল দি খাইছে সেইটো হ'ব পাৰে হয়। কিন্তু পৰাপক্ষত আপুনি অভাৰঅল হেল্থটো যদি আমি ঠিকে ৰাখিব লাগে যে মই জাষ্ট অকণমান আগতে কৈছোঁ লিভিং ৱাটাৰৰ কথা ক'লোঁ লিভিং খাদ্যও খাব পাৰোঁ আমি লিভিং খাদ্য কেনেকুৱা যে অংকুৰিত বুট অংকুৰিত মুগ এই বুট এটা আপুনি ভিজাই থৈ দিয়ক তাৰ সি মৰিতো নাযায় জীৱিত হ'ব অংকুৰিত হ'ব তাৰপিছত গছ এটা হ'ব মানে জীৱিত খাদ্য সেইটো তো জীৱিত খাদ্যবিলাক আমি অন্ততঃ আধা পেট খাওঁ আৰু লিভাৰৰ কাৰণে ফ্ৰেণ্ডলি খাদ্য হৈছে সেউজীয়া খাদ্য শাক পাচলি পৰাপক্ষত যিবিলাক কেঁচা খাব পাৰি কেঁচা খাওক আৰু খালী পেটত কেঁচা খাওক মই ইয়াৰ আগৰ পডকাষ্টত কৈছিলোঁ আপোনাক কাৰি পাত্তা কৈছিল কি কয় আমাৰ অসমীয়াত নিমপাত নাই নিমপাত নহয় কোনটো কাৰি পাত্তা বুলি কয় নৰসিংহ নৰসিংহৰ পাত 5 খিলা চুবাই খাওক ৰাতিপুৱা কথা ফেটি লিভাৰত বৰ কাম দিয়ে হয়। ফেটি লিভাৰৰ কাৰণে ভূমি আমলাটো বহুত প্ৰয়োজন ভূমি আমলা সেইটো কি হয় আমলখি আমি যে আমলখি খাওঁ এটা আমলখি গছ একদম মাটিতে হয় ইমান বন আমলখিটো নেকি কি কয় বন আমলখি নেকি বন আমলখি ভূমি আমলা বুলি কয় আচ্ছা চ' সেই ভূমি আমলখিৰ পাতৰ ৰস কৰি ফেটি লিভাৰত মানে যদি ৰাতিপুৱা আধা কাপকৈ খাব পাৰে ফেটি লিভাৰত বৰ কাম দিয়ে আৰু ফেটি লিভাৰত উপবাসটো দিয়াৰ লগে লগে এক্সাৰচাইজ কৰক উপবাসটো দিয়ক লঘোণ দিয়ক লঘোণটো লাগিবই কাৰণ লঘোণ হ'লেহে ফেটখিনি গলাব পাৰিব আমাৰ এটা বস্তু চাব অট'ফিজি শুনিছেনে শব্দ এটা অট'ফিজি নাই শুনা ন অট'ফিজি আমাৰ দুজন চাইণ্টিষ্টে ইয়াৰ ওপৰত মানে ষ্টাডি কৰিছিলে আৰু তেওঁলোকক নবেল বঁটাও দিয়া হৈছে আমাৰ বডিটো যেতিয়া লাগাতাৰ 36 ঘণ্টালৈকে নোখোৱাকৈ থাকিব পাৰে এতিয়া অট'ফিজি অন হৈ যায় অট'ফিজি অন হৈ গ'লে কি হয় জানেনে আমাৰ শৰীৰৰ যিখিনি এক্সট্ৰা ফেট টিউমাৰ জাতীয় বস্তু বা পেটত পাথৰ হৈছে আমাৰ কি বুলি কয় কিডনিত পাথৰ হৈছে গ'ল ব্লাডাৰ ষ্ট'ন হৈছে অট'ফিজি অন হ'লে শৰীৰটোৱে মানে নিজৰ ভিতৰত থকা যিবিলাক এক্সট্ৰা আছে সেইবিলাক খাব আৰম্ভ কৰে মানে ধৰি লওক আমি ব্ৰত থাকোঁ সেইটো কাৰণে থাকিব লাগে আচলতে য়েছ আমাৰ হিন্দু সনাতন ধৰ্মৰ যিখিনি ধৰ্মীয় ৰীতি নীতিবিলাক আছে তাতে চাইণ্টিফিক একচুৱেলি তেতিয়াৰ সময়ত চাইণ্টিফিক শব্দটো ইউজ কৰা নাছিলে ধৰ্ম হিচাপে বস্তুটোক ব্যৱহাৰ কৰিছিলে আৰু তেতিয়াৰ দিন মানুহবিলাকে বেমাৰ আজাৰৰ পৰা বহুত আঁতৰতো আছিলে গতিকে মাহত দুটাকৈ একাদশী পৰে আপুনি একো নকৰিলে এটলিষ্ট ধৰ্মও হৈ যাব দুটা একাদশী আপুনি থাকি দিয়ক মানে উপবাস যে বা ব্ৰত যে ৰাখিব লাগে কিমান দিন ৰাখিলে ভাল মানে নিজৰ বডিৰ কাৰণে 15 দিনত এদিন আপুনি উপবাস দিব লাগে এজন ভাল মানুহ যাৰ বেমাৰ আজাৰ নাই 15 দিনত এদিন ব্ৰত দিব লাগে 15 দিন দিব নোৱাৰে অন্তত 1 মাহত একবাৰ হ'লেও দিয়ক 1 মাহত একবাৰ হ'লেও দিব লাগে একবাৰ হ'লেও আপুনি লঘোণ দিয়ক নোখোৱাকৈ থাকক সেই দিনটোত জুচ বা লিকুইড ডায়েটত থাকক নাৰিকলৰ পানী খাওক ডাবৰ পানী খাওক এনেকৈ আপুনি অন্তত 24 ঘণ্টা নোৱাৰিলে অন্তত 12 ঘণ্টা কৰক বহুত কাম দিব মানে বহুত কাম দিয়ে আপোনাৰ মানে শৰীৰটোক বহুত বেছি মানে প্ৰটেক্ট কৰে ফ্ৰুটছ পানী এখিনি খাই থাকিব পাৰি কিন্তু ভাত বা ৰুটি এইবিলাক বস্তু এভয়েড মানে কৰিব লাগিব ৰন্ধা খাদ্যখিনি এভয়েড কৰিব লাগিব
সপ্তাহত কি বুলি কয় 15 দিনত একদিন নহ'লে মাহত একদিন আপুনি কৰাটো উচিত কৰিব পাৰিলে আপোনাৰ শৰীৰটো নেক্সট ডেৰ কাৰণে বা নেক্সটৰ কাৰণে কোনো প্ৰিপেয়াৰ হৈ যায় কিছুমানে যে এমাহ কণ্টিনিউৱাছলি তেনেকৈ ব্ৰত ৰাখে সেইটো ভাল একমাহ একেলগে একেবাৰে নোখোৱাকৈ একমাহ একেবাৰে নহয় খাই থাকে মানে যেনেকৈ ৰোজা ৰাখে মুছলিমবিলাকে য়েছ সেইটো ৰোজাটো ঠিক আছে সেইবিলাক অট'ফিজিটো অন হৈ যায় অট'ফিজিটো অন হোৱাৰ ফলত মানে বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাৰ হাত সাৰি থাকিব পাৰি কিন্তু ইয়াতে এটা কথা মানে জানিবলগীয়া আছে আমাৰ যদি আমি আয়ুৰ্বেদৰ কথা কওঁ আয়ুৰ্বেদত মানে সূৰ্য অস্ত যোৱাৰ পিছত খাদ্যখিনি খাব মানা কৰে তো ৰোজাত আমি এই বস্তুটো অকণমান কি হয় আমাৰ সূৰ্য অস্ত যোৱাৰ পিছতেই খাব লাগে সেইটো তেওঁলোকৰ ধাৰ্মিক ৰীতি নীতি গতিকে পৰাপক্ষত যিখিনি নোখোৱাকৈ আছে তাৰ গুণখিনিতো পাবই তেওঁলোকে তাৰ গুণখিনিতো তাতে ৰোজাটো দিনটো নোখোৱাকৈ আছে তাৰ গুণখিনি পাবই তাৰ লাভালাভখিনি আছেই কিন্তু তাৰ লগে লগে যিহেতু আমি ৰাতি বা বেলি ডুবাৰ পিছত খাব নালাগে এওঁলোকে কেতিয়া খাব ৰোজা ৰাখিলে আপোনাৰ সূৰ্য অস্ত যোৱাৰ পিছত বেলি ডুবাৰ পিছত খাব আৰু আপোনাৰ বেলি উঠাৰ আগত খাব গতিকে এই বস্তুটোত মানে সূৰ্যৰ ওচৰা ওচৰি আছেতো এটলিষ্ট কামত কিছু দিয়ে নিদিয়া নহয় কিন্তু 100% নিদিয়ে চাগে 100% নিদিয়ে 100% দিবলৈ কি কৰিব লাগিব 100% চাওক আমাৰতো খাদ্য হিচাপে আমি দিনতেই খাব লাগে ৰাতিপুৱাও খাব নালাগে অন্তত আমি ডাইজেষ্টিভ ফায়াৰটোক এক্টিভ কৰিবৰ কাৰণে অন্তত ৰাতিপুৱা বেলি উঠাৰ পিছত 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আমাৰ ডাইজেষ্টিভ ফায়াৰ পুৰা এক্টিভ হৈ যায় তেতিয়া আমি যেতিয়া খাওঁ সেই খাদ্যখিনি আমাৰ গাত লাগে শৰীৰত ভালকৈ লাগে হজম ভালকৈ হয় দিনটো যি খোৱা যেনেকৈ আপোনাৰ 2-বাৰ 3-বাৰ যেনেকৈ খালে ৰাতিৰ খাদ্যটো বেলি ডুবাৰ আগে খাব পাৰিলে খুব ভাল যেনেকৈ আমাৰ জন আব্ৰাহাম অক্ষয় কুমাৰ এওঁলোক সূৰ্য অস্ত যোৱাৰ আগতেই খায় বা এনেকুৱা বহুত চেলিব্ৰিটি আছে বহুত মানুহ আছে তেওঁলোকে সূৰ্য অস্ত যোৱাৰ আগতেই খায় আমি মানিব খুজিলে মানিব পৰা যায় কিছুমানৰ প্ৰফেশ্যনৰ ক্ষেত্ৰত কিছুমান মানুহৰ ক্ষেত্ৰত অলপ দিগদাৰ হ'ব পাৰে কিন্তু যদি মই ষ্ট্ৰিক্ট হওঁ তেতিয়াহ'লে সব ক্ষেত্ৰতে পচিবল হয় গতিকে সূৰ্য অস্ত যোৱাৰ আগতে আপুনি খাই লওক ৰাতিৰ খোৱাটো বাদ দিয়ক বাতি মাছ মাংস খাইছে যদি খাওক কোনো কথা নাই এটলিষ্ট আপুনি বহুত সুখী থাকিব পাৰিব বেমাৰ আজাৰ বহুত নাইকিয়া হৈ যাব এইখিনি যদি মানিব পাৰে গতিকে যিসকলে থাকিব বিচাৰে ধৰ্মীয় ফালৰ পৰাই হওক বা যেনেকৈ নহওক উপবাস থাকক অন্ততঃ হেল্থৰ কাৰণে ভাল হয় চাইণ্টিফিক হয় আচলতে চাইণ্টিফিক চাওক আমাৰ ধৰ্মবিলাক চাইণ্টিফিকেই হয় আমি তেতিয়াৰ দিনত ধৰ্ম বুলি কৈছিল এটা ভয় থাকে ন সেইটো কাৰণে সেই ভয়টো খুৱাই দিয়ে যে মানুহে সেইখিনি মানিবলৈ বাধ্য হয় যাৰ ভালৰ কাৰণে আচলতে চ' যিটো মিছনৰ কথা মই ক'ব খুজি আছিলোঁ যে আমাৰ যিটো মিছন স্বাস্থ্য ভাৰত মিছন মোৰ ফাউণ্ডাৰ মানে তাৰ ফাউণ্ডাৰ ময়েই আৰু সেই সংস্থাটোৰ জৰিয়তে এটা সামান্য খৰচত আমি ট্ৰিটমেণ্ট কৰি আছোঁ ফেটি লিভাৰৰ নিচিনা ৰোগবিলাক তাৰপিছত ইনচমিনিয়া হেডেক ডিপ্ৰেশ্যন এই ধৰণৰ বিভিন্ন আপোনাৰ থাইৰয়ডৰ পৰা আদি কৰি বিভিন্ন ৰোগ এটা সামান্য খৰচ 1 বছৰৰ কাৰণে বা 1 বছৰৰ ট্ৰিটমেণ্টৰ কাৰণে মাত্ৰ আমি 1000 টকা এটা লওঁ সেইটো মই মেনশ্যন ফাৰ্ষ্টতে কৰিব বিচাৰিছিলোঁ এতিয়া কৈ দিওঁ 1 বছৰত 1000 বহুত কম ইমান কমত আপুনি মানে কেনেধৰণে পচিবল ইমান কমত কনচালটেশ্যন সেই পইচাতেই কনচালটেশ্যনো হ'ব আৰু আগন্তুক এবছৰলৈকে যদি এবছৰ নালাগে মানুহ এজন মানে যিকোনো এটা ৰোগ লৈ আহিলে এবছৰ নালাগে ভাল হওঁতে বাট আমাৰ ফালৰ পৰা পেচেণ্টক আমি এটা সকাহ দি থৈছোঁ যে এবছৰলৈকেও যদি আপুনি ভাল নহয় এবছৰলৈকে আপোনাক আমি চাম আৰু তাৰ কাৰণে কোনো ফিজ আপুনি আৰু দ্বিতীয়বাৰ দিব নালাগে বঢ়িয়াচোন কাৰণ মানুহেতো লাখ টকা খৰচ কৰিছে গতিকে মই এইটো কৈছোঁ যে আপোনাৰ ডাঙৰ ৰোগ হৈছে সৰু ৰোগ হৈছে যি ৰোগ হৈছে একবাৰ আপুনি আমাৰ লগত যোগাযোগ কৰি চাব পাৰে বহুত টকা খৰচ কৰিছে বিভিন্ন জেগাত খৰচ কৰিছে বিভিন্ন 1000 টকা দেখোন আমি 4-5 জন মানুহ যদি আমি হোটেলত বহি খাই দিওঁ 1000 টকা গুচি যায় ৰেষ্টুৰেণ্টত বহি যদি আমি 2 জন মানুহে মানে ভাল এটা ৰেষ্টুৰেণ্টত বহি খাব যাওঁ 1000 টকা আমাৰ এজনৰে লাগি যায় গতিকে 1000 টকাটো সামান্য টকা এটা এই সামান্য টকাত আপোনাৰ হেল্থটোক আপুনি ইম্প্ৰুভ কৰিব পাৰে বা আপোনাৰ একোৱেই হোৱা নাই আগলৈকে আপুনি বেমাৰ আজাৰ নোহোৱাকৈ থাকিব খোজে আপুনি অলপ গাইডেঞ্চ লাগে আপোনাক এই সামান্য টকা এটা খৰচ কৰি আপুনি কনচালটেশ্যন আপোনাৰ পৰা ল'ব পাৰে আৰু লগতে মই এইটো কৈছোঁ যে ডক্টৰ BRC ক্লিনিক কাৰণ 2টা সংস্থাৰ কথা ক'লোঁ মই এটা হৈছে মোৰ ব্যক্তিগত স্বাস্থ্য ভাৰত মিছন আৰু এটা হৈছে আমাৰ ডক্টৰ BRC ক্লিনিক যিটো গোটেই ৱৰ্ল্ডতে আছে তো 2টা সংস্থাৰ লগত লগ লাগি কাম কৰি আছোঁ এটা হৈছে মোৰ নিজৰ এটা ডক্টৰ BRC ক্লিনিক এই ডক্টৰ BRC ক্লিনিকৰ থ্ৰুত আমি সকলো ট্ৰিটমেণ্টেই কৰোঁ সকলো ৰোগীয়ে চাওঁ কিন্তু বিশেষভাৱে কেঞ্চাৰ কিডনি ফেইলিয়াৰ লিভাৰ চিৰ'চিছ আৰু হাৰ্ট পেচেণ্ট বিশেষভাৱে এই 4টা পেচেণ্ট মই ব্যক্তিগতভাৱে নাচাওঁ কিয় নাচাওঁ এওঁলোকক আমি 1000 টকা ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ আৰু নকৰাৰ কাৰণটো এওঁলোকৰ ৰিস্ক বহুত থাকে আৰু যিহেতু মানুহ আমাৰ তাত যিবিলাক পেচেণ্ট আহে বেছিভাগ পেচেণ্ট বিভিন্ন জেগাত ট্ৰিটমেণ্ট কৰি আহে অলৰেডি এলোপেথিক মেডিচিনো লৈ থাকে
আমাৰ এই যে ট্ৰিটমেণ্ট ডক্টৰ BRC ছাৰৰ লগত যি লগ লাগি আমি যিটো ট্ৰিটমেণ্ট কৰোঁ, এজন ৰোগী যেতিয়া আমাৰ তাত আহিব খোজে, তেওঁ অহাৰ আগতেই আমাৰ লগত যেতিয়া ফোনত যোগাযোগ হয়, হয়তো ফিজিকেলি আহিছে নাইবা ফোনযোগে অনলাইন কনচালটেশ্যন ল'ব, তাৰ কাৰণে আমি প্ৰথমতে ফৰ্ম এখন ফিল আপ কৰিব লাগে। ফৰ্মখনত গোটেই ডিটেইল লওঁ আমি পেচেণ্টৰ নাম ঠিকনাৰ পৰা আদি কৰি হাইট ৱেইটৰ পৰা আদি কৰি তেওঁৰ কি হৈছে, কেতিয়াৰ পৰা হৈছে, কি মেডিচিন লৈছে, গোটেইখিনি হিষ্ট্ৰী আমাক লাগে। আমি ফৰ্ম এখনত গোটেইখিনি ফিল আপ কৰি লওঁ। তাৰপিছত তেওঁৰ ৰিপৰ্টখিনি আমি লওঁ, কি টেষ্ট কৰিছে ৰিপৰ্টখিনি লোৱা হয়। এই গোটেইখিনি বস্তু লগতে ফিজ, আমাৰ ফিজ ডক্টৰ BRC ছাৰৰ যিটো ফিজ হয়, ডক্টৰ BRC ছাৰৰ নহয়, ডক্টৰ BRC ছাৰৰ টীমৰ যোগেদি যিটো ট্ৰিটমেণ্ট হয়, তাতে আমি 7জন ডক্টৰে মিলি এজন ৰোগী চাওঁ। 7জন ডক্টৰ, যেনেকৈ কেঞ্চাৰ পেচেণ্ট আহিছে নাইবা কিডনী ফেইলিয়াৰ পেচেণ্ট আহিছে, আমি 7জন ডক্টৰে মিলি চাওঁ। মই এজন, আৰু আমাৰ ডক্টৰ বিশ্বৰূপ ৰয়চৌধুৰী ছাৰৰ হেড অফিচ হৈছে ফৰিদাবাদত। তাতে 6টা বিভাগৰ 6জন ডক্টৰ আছে। তাতে এলোপেথিক ডক্টৰ আছে, নেচাৰোপেথি ডক্টৰ আছে, আয়ুৰ্বেদিক ডক্টৰ আছে, য়োগাৰ আছে, তাৰপিছত আপোনাৰ একুপ্ৰেছাৰো আছে, ডায়েটিচিয়ান আছে, এনেকৈ 6টা বিভাগৰ 6জন ডক্টৰ এজ এ টিম ৱৰ্ক কৰা হয়। তো গোটেইখিনি ৰিপৰ্ট লোৱা হ'ল, ফৰ্মখন ফিল আপ কৰা হ'ল উইথ ফিজ হ'ব আপোনাৰ 6,500 টকা। তো এই গোটেইখিনি বস্তু আমি হেড অফিচক পঠাই দিওঁ। হেড অফিচক যেতিয়া পঠোৱা হয়, এই 6জন ডক্টৰ, মানে বহুত ডক্টৰে আছে, কিন্তু 6জনীয়া ডক্টৰ এটা টিম থাকে। তো এওঁলোকক এই গোটেইখিনি বস্তু যেতিয়া আমি ছাবমিট কৰোঁ, পঠাই দিওঁ, তাতে গোটেইখিনি বস্তু তেওঁলোকে গোটেইখিনি ষ্টাডি কৰিব, পঢ়ি লৈ পেলাই 6জনৰ এজন ভিডিঅ' কলত আহিব। লিংক এটা আমাক পঠিয়াব ভিডিঅ' কলৰ, আৰু সেই লিংকটো আমি পেচেণ্টক পঠুৱাওঁ। পেচেণ্ট থাকিব, মই থাকিম, বা পেচেণ্টৰ লগত আৰু কোনোবা থাকিব, আৰু তাৰ ডক্টৰজন থাকিব। এনেকৈ আমি ভিডিঅ' কলৰ মাধ্যমত এই গোটেইখিনি ডিছকাশ্যন হ'ব, পৰামৰ্শ আমি তাতে দিম। তাৰ লগে লগে এই পেচেণ্টজনে ডায়েট চাৰ্ট এখন পাব, এই পেচেণ্টজনে মেডিচিন চাৰ্ট এখন পাব, মেডিচিন যদি প্ৰয়োজন হয়, এই পেচেণ্টজনে লাইফষ্টাইল চাৰ্ট এখন পাব। এই ধৰণে গোটেইখিনি বস্তু পাৰ্টকৈ আমি বনাই দিওঁ, যাতে কোনো অসুবিধা নহয়। তাৰ উপৰিও এই 6,500 টকা যে দিলে, তাৰ উপৰিও আগন্তুক এমাহলৈকে আমাৰ অবজাৰভেশ্যনত থাকিব পেচেণ্টজন। হয়, আপুনি আগৰ পডকাষ্টত মেনশ্যন কৰিছে। পেচেণ্টজন ভাল হ'ল নে নাই, ৰিকভাৰী হৈ আছে নে নাই, আৰাম পাই আছে নে নাই, না কিবা অসুবিধাই পালে, এই গোটেইখিনি বস্তু চোৱা চিতাও আমি কৰি থাকোঁ। মানে পেচেণ্টজন আহিলে কনচালটেশ্যন লৈ গ'ল আৰু হৈ গ'ল, তেওঁলোকৰ কাম, আমাৰ লগত আৰু কোনো কানেকশ্যন নাই, তেনেকুৱা নহয়। পেচেণ্টজন তেতিয়া আমাৰ দায়িত্বত আহি যায়। তো একেই নিচিনাকৈ মোৰ ক্ষেত্ৰতো, মোৰ যিটো সংস্থা, আৰু মোৰ সংস্থাত মাত্ৰ 1,000 টকাত আমি কনচালটেশ্যন কৰি আছোঁ, আৰু এবছৰলৈকে আমাৰ অবজাৰভেশ্যনটো থাকিব। তো একেইখিনি, তাতেও লাইফষ্টাইল চাৰ্ট থাকিব, তাতে ডায়েট চাৰ্ট থাকিব, তাতে যদি মেডিচিন লাগে মেডিচিন থাকিব, য়োগা চাৰ্ট এখন থাকিব, য়োগাৰ চাৰ্ট বেলেগকেই থাকিব। গতিকে মোৰ যিখিনি ট্ৰিটমেণ্ট মই কৰিছোঁ, তাতে যত্ন কৰোঁ উইদাউট মেডিচিন আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। যদি প্ৰয়োজন খুব হয়, তেতিয়া সহায়ক হিচাপে আমি মেডিচিন দিওঁ, আৰু যদি সহায়ক হিচাপে মেডিচিন দিয়া হয়, সেইবিলাক আমাৰ আয়ুৰ্বেদৰহে হয়, যিবিলাক মেডিচিনে ছাইড ইফেক্ট নিদিয়ে। এতিয়া ধৰি লওক আপোনাৰ লগত কোনোবাই আমাৰ পডকাষ্টটো যিসকলে চাই আছে, যোগাযোগ কৰিব বিচাৰিব, কেনেধৰণে যোগাযোগ কৰিলে আপোনাক লগ পাব, বা তেওঁলোকৰ যিখিনি সমস্যা বা ৰোগ হৈ আছে সেইখিনি কেনেকৈ সমাধান হ'ব, কেনেধৰণে যোগাযোগ কৰিব? আগৰ পডকাষ্টত তেনেকৈ আছিলে, আপুনি ফোন নাম্বাৰ দিয়া হ'ব বাৰু। ফোন নাম্বাৰটো আপুনি ডিছপ্লে দি দিব। ফোন নাম্বাৰটো তাৰ পৰা চাই পেলাই কল কৰিলে আমাৰ টীম আছে, টীমটোৱে উঠাব। কেতিয়াবা হয়তো ময়ো উঠাব পাৰোঁ যদি মই ফ্ৰী থাকোঁ। ফোনটো উঠালেই মানে ফোনত কথা পাতক, আপোনাৰ সমস্যাখিনি কওক, কোৱাৰ পিছত আপুনি এপইণ্টমেণ্টটো লৈ লওক, ফিজ পে' কৰক, এপইণ্টমেণ্ট লওক। তাৰপিছত আপুনি ফিজিকেলি আহি কনচালটেশ্যন ল'ব নে অনলাইন যোগে ল'ব, তেতিয়া আপোনাক গোটেইখিনি বুজাই দিয়া হ'ব। আৰু যিহেতু মই ক্লেৰিফাই কৰিলোঁ যে 2টা সংস্থাত লগ লাগি আমি কাম কৰি আছোঁ, মোৰ সংস্থাটো বেলেগ, ডক্টৰ BRC ক্লিনিকৰ সংস্থাটো বেলেগ, কিন্তু একে ছেটআপতে একে জেগাতে ট্ৰিটমেণ্টখিনি হৈ আছে। খালি মই এই 4টা ৰোগক মানে বেলেগকৈ ৰাখিছোঁ, কেঞ্চাৰ, কিডনী ফেইলিয়াৰ, হাৰ্ট পেচেণ্ট, আৰু আপোনাৰ লিভাৰ চিৰ'চিছ। এই 2টা বহুতেই ষ্ট্ৰিক্ট পেচেণ্ট হয়। এওঁলোকৰ যিহেতু মেডিচিন চলি থাকে, এই মেডিচিনখিনি কমাবৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে এলোপেথিক ডক্টৰেই লাগিব। মই যিহেতু এলোপেথিক ডক্টৰ নহয়, মইতো এলোপেথিক মেডিচিন এৰাব নোৱাৰিম বা কমাব লাগিব বুলিও ক'ব নোৱাৰি, সেই বিষয়ে মোৰ আইডিয়া নাই। যদিও মোৰ আইডিয়া আছে, কিন্তু লিগেল অথৰিটি মোৰ নাই। কিন্তু এই বস্তুখিনি কৰিবৰ কাৰণে আমাৰ টীমটোত ক'লোঁ যে সকলো পেথিৰে ডক্টৰ আছে, তাতে এলোপেথিকৰ ডক্টৰো আছে। গতিকে এলোপেথিকৰ ডক্টৰটোৱে গোটেইখিনি চাব যে এইজন পেচেণ্টক এতিয়া এই মেডিচিনখিনি প্ৰয়োজন আছে নে নাই, যদি নাই বা কমাব লাগিব, লাহে লাহে কেনেকৈ কমাই আনিব, সেইখিনিৰ কাৰণে তেওঁলোকক তাতে তাৰ পৰা গাইড কৰিব। গতিকে এনেকৈ টীম ৱৰ্ক কৰা হয়। আপুনি মোক নাম্বাৰটো দি দিব, মই ডেছক্ৰিপশ্যনত দি দিম। যিসকলে চাই আছে যোগাযোগ কৰি তেওঁৰ ওচৰত যাব পাৰিব, যিখিনি বা সমস্যা হৈছে তেওঁক ক'ব পাৰিব। আৰু এটা কথা, এতিয়া আহোঁ হাৰ্ট ডিজিজ, হাৰ্টৰ যিটো সমস্যা বহুতৰে হয়, হাৰ্টৰ প্ৰব্লেম কিয় হয় আচলতে? হাৰ্ট ডিজিজ হোৱাৰো বহুত কাৰণ থাকে বাৰু। তাতে বিশেষ কাৰণ হৈছে কলেষ্ট্ৰল। আচ্ছা। বিশেষ কাৰণটো হৈছে কলেষ্ট্ৰল, কাৰণ আমি অত্যাধিক
তৈলাক্ত খাদ্য, তেলে ভজা খাদ্য বা অত্যাধিক কলেষ্ট্ৰল থকা খাদ্যবিলাক খালে এই খাদ্যবিলাক আমাৰ হাৰ্টৰ ওচৰত আৰ্টাৰীত যায়, আমাৰ আৰ্টাৰী মানে লাহে লাহে মানে কলেষ্ট্ৰল জমা হৈ ব্লক কৰি দিয়ে। ধৰক হাৰ্টৰ যিটো আৰ্টাৰী এটা পাইপ বুলি ধৰি লওক আপুনি, পাইপৰ 4 বেৰৰ মাছ মানে য'ত ব্লাড ফ্ল' হয় যি ৰাস্তা দি লাহে লাহে তোমাৰ পৰত মানে লেপ বনাই ৰাস্তাটো সৰু হৈ যায়। ৰাস্তাটো সৰু হৈ যোৱাৰ লগে লগে আমি তাক হাৰ্ট ডিজিজ হিচাপে গণ্য কৰোঁ। কেতিয়াবা কাৰোবাৰ হাৰ্ট এনেকুৱা আছে যে পাম্পিঙত যিটো হাৰ্ট পাম্পিং কৰিব লাগে ৰিদমটো নষ্ট হৈ যায়, কেতিয়াবা ফাষ্ট হয় কেতিয়াবা শ্ল' হয়। তো এই ধৰণৰ সমস্যাবিলাকৰ ক্ষেত্ৰত য়োগাই বহুত সহায় কৰে। আৰু এইটো কথা মই লগত কৈ দিওঁ, হাৰ্ট পেচেণ্টক য়োগা কৰাটো আটাইতকৈ চেলেঞ্জিং কাম। কিহৰ কাৰণে? বহুত চেলেঞ্জিং, কাৰণ উশাহ লোৱা এৰাৰ কামটোৱে মানে কি বুলি কয় আমাৰ হাওঁফাওঁয়ে কৰে আৰু তাৰ লগত হাৰ্টৰ বহুত ডাঙৰ কানেকশ্যন আছে। উশাহটো লৈ ৰখাব নোৱাৰিব, উশাহ লোৱাত বহুত চেঞ্চিটিভ তাৰমানে। তো এওঁক যিটো প্ৰাণায়াম কৰাব লাগে বহুত ষ্ট্ৰিক্টলি আৰু বহুত নিয়াৰিকৈ কৰিব লাগে। গতিকে এওঁলোক যদি এনেকুৱা ধৰণৰ পেচেণ্ট আছে, এওঁলোক এজন জনা শুনা যোগাচাৰ্য নোহোৱাকৈ কেতিয়াও ব্যায়াম নকৰিব, য়োগা নকৰিব। কিছুমানে ইউটিউবত চাই কৈ দিয়ে সাংঘাতিক মাৰাত্মক হ'ব, মানুহ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে, বহুত ভয়াৱহ পৰিণতি হ'ব পাৰে। গতিকে পৰাপক্ষত আমি এজ এ ভাল মানুহ কোনো অসুবিধা নাই, তেওঁলোকক কৰাটো বেলেগ কথা, তেওঁলোকে কৰিব লাগে, তেওঁলোকে চাইও কৰিব পাৰে। আৰু আমিতো এইটো কওঁ যে আপুনি আমাৰ তাত অহাৰ আগত আমাৰ ভিডিঅ'বিলাক চালে, আমাৰ যিবিলাক ভিডিঅ' আছে মোৰ চেনেলৰ হেৰিবিলাক দি দিম, আপুনি দি দিব। আমাৰ চেনেলবিলাকত আমাক ফ'ল' কৰিলেও মানে বহুত গাইডেঞ্চ তাতে পায়। সেই গাইডেঞ্চবিলাক চায়ো বহুত লোকে ভাল হৈ পিছত কমেণ্ট কৰে, ফোন কৰে, ছাৰ ভাল হৈছোঁ, ভাল পাইছোঁ, ধন্যবাদ, এনেকৈ বহুতে ধন্যবাদ পৰ্যন্ত দিয়ে। গতিকে তেনেকৈ চায়ো বহুতে ভাল হ'ব পাৰে বা ভাল হৈ আছে। কিন্তু যদি বিশেষ ৰোগ হৈ আছে তেতিয়াহ'লে আপুনি সেই ভুলটো নকৰিব, একবাৰ কনচাল্ট কৰি লওক। হয়, এতিয়া এটা বেলেগ এটা মানে বেমাৰলৈ আহোঁ, সেইটো হৈছে এলাৰ্জিক কিছুমান কাহ থাকে, মোৰে হৈ আছে। চ' সেইটো কাৰণে মোৰ মনত পৰিলে, মানে সেইটো মই এড কৰিব বিচাৰিছোঁ। কিহৰ কাৰণে হয় আৰু মানে কি প্ৰটেকশ্যন কি ল'ব লাগিব? উজ্জায়ী প্ৰাণায়াম কৰক। কি কয়? উজ্জায়ী প্ৰাণায়াম। কেনেকুৱা ধৰণৰ হ'ব প্ৰাণায়ামটো? মই দেখাই দিওঁ আপোনাক এতিয়াই, চবেই চাই ল'ব পাৰিব। উজ্জায়ী প্ৰাণায়ামটো কেৱল কাহৰ কাৰণে নহয়, যিসকলে গান গায়, মানে গানৰ ষ্টুডেণ্ট বা কণ্ঠশিল্পী, তেওঁলোকৰ কাৰণে, যাৰ সঘনাই ষ্টনচিল হৈ থাকে, থাইৰইড হৈ থাকে, কাহ হৈ থাকে, বা কাৰোবাৰ মাত শুৱলা কৰিব লাগে, মাতত মধুৰতা আহিব লাগে, গোটেইবিলাকৰ কাৰণে উজ্জায়ী প্ৰাণায়ামটো ৰামবাণৰ নিচিনাকৈ কাম কৰে। চ' আপুনি ধুনীয়াকৈ চিধা হৈ বহি লৈ পেলাই চকীত বহে, তলত বহে, যেনেকৈ বহে আপুনি বহি আপুনি উশাহ লওঁতে ডিঙিত এটা শব্দ কৰিব লাগে, এই শব্দটো। মানুহে শুনি ভয় খাই যাব এইটো প্ৰাণায়াম মানে। চাই লওক, মই আপোনাক কৰি দেখাইছোঁ, চবৰ কাৰণে ভাল হ'ব এইটো। চকু বন্ধ কৰি আপুনি কণ্ঠত গুৰুত্ব দি পেলাই, কণ্ঠক লক্ষ্য ৰাখি বা কণ্ঠত ধ্যান ৰাখি পেলাই এইটো উজ্জায়ী প্ৰাণায়াম। আপুনি ইমান টাইম কেনেকৈ মানে কৰিব পাৰিলে? অভ্যাসত হয়, অভ্যাস কৰি থাকিলে লাহে লাহে আপুনি সময়টো বঢ়াব পাৰিব। আচ্ছা। চ' এইটো হাওঁফাওঁ যাৰ যিমান ভাল, উশাহ যিমান বেছিকৈ ধৰি ৰাখিব পাৰিব, সিমান বেছিকৈ সময় টানিব পাৰিব। চ' উজ্জায়ী প্ৰাণায়ামটো কৰিলে এই যিকেইটা ৰোগৰ কথা ক'লোঁ আপোনাক মই, এই ৰোগকেইটা গোটেইখিনি আপুনি একদম সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰিব। ইণ্টাৰেষ্টিং। আৰু মানে এইটো ৰিজাল্ট কিমান দিনৰ পাছত পাব? এইটো মই একবাৰ কৰিলোঁ। এনেকৈ আপুনি চাওক, চবৰে ইমান দীঘলটো নহ'ব, যিসকলৰ দীঘল নহয় তেওঁলোকে চুটি কেনেকৈ কৰক, চুটিকৈ কৰক। আচ্ছা। আৰু মানে দীঘলকৈ ক'বলৈ বহুত টাইম লাগিব? দীঘলকৈ কৰিব, অভ্যাসত হ'ব লাহে লাহে, 3বাৰ 4বাৰ এইটো কৰিলে তাৰপিছত আপুনি দীঘল যিমান আপোনাৰ সাধ্য অনুযায়ী পাৰিছে, যিমানখিনি পাৰিছে কৰক। তাৰপিছত থুতৰি কণ্ঠত লগাই দি চকু বন্ধ কৰি অলপ থাকক, উশাহ বন্ধ কৰি থকাৰ পিছত মূৰটো দাঙি পেলাই সোঁ নাক বন্ধ কৰি বাওঁ নাকেদি উশাহ লওক।
হাৰ্টৰ পেচেণ্টে মানে নকৰিব, কাৰণ উশাহ বন্ধ হৈ থাকিব লগা সময়খিনিত কৰিব নোৱাৰিব। তাৰপিছত হাই প্ৰেছাৰ থকা পেচেণ্টখিনি সাৱধানতাৰে কৰিব লাগে, কাৰণ তেওঁলোকে উশাহ বন্ধ কৰি ৰাখিব নোৱাৰে। এইবিলাক সাৱধানতাবিলাক আছে। তো এইটো কৰিলে এইখিনি সমস্যাটো আপুনি ভাল পাবই পাব। তাৰ উপৰিও আপোনাৰ আগলৈকে যাৰ কণ্ঠ শুৱলা নহয়, কথা কিছুমান মানুহৰ চাব কথা শুনিলে শুনিব ইচ্ছা যায়, কিছুমান মানুহৰ কথা শুনিব ইচ্ছা নাযায়। তো কণ্ঠ শুৱলা কৰাৰ কাৰণে এটা ভাল উপায়, আৰু কণ্ঠশিল্পীৰ কাৰণে এইটো ৰামবাণ। কিছুমান মানে গান, দুটা গান গোৱাৰ লগে লগে কণ্ঠ বহি যায়, সেইটো তেওঁলোকৰ কাৰণে খুব ভাল, এক্সাৰচাইজটো কৰিব পাৰে। এক্সাৰচাইজটো খুব ভাল, মানে একদম ভোকাল কৰ্ড বহুত ধুনীয়া হৈ থাকে। মানে এইটো কৰিলে কেনেধৰণে কাম কৰে, মানে যিটো আপুনি ক'লে যে আমাৰ ইয়াতে থাইৰয়ড গ্ৰন্থি আছে, খাদ্যনলী, শ্বাসনলী আছে, গোটেইখিনিতে কাম হয়। আৰু কি হয়, যে খিচখিচাই কাহটো উঠি যায়, আপুনি ক'লে যে এই কাহটো আমাৰ এইখিনি জেগাত খাদ্যনলী, শ্বাসনলী, আমি চাওক খাদ্য খোৱাৰ পিছত যদি আমি জিভা ঘঁহি দিওঁ, বিজল আহিব চাব। ৰাতিপুৱা মুখ ধোৱাৰ পিছতো জিভা ঘঁহিলে বিজল আহিব। বিজলখিনি কেৱল জিভাতেই থাকে জানো? জিভাৰ আগতো আছে, জিভা পাৰ হৈ যায়, তালৈকেতো আমাৰ আঙুলি নাযায়। গতিকে তাৰ লেতেৰাখিনি কেনেকৈ চাফ কৰিব? আমি যদি ধূলি বালিত উশাহ লৈছোঁ, ক'ৰবাত ৰাস্তা দি গৈ আছোঁ, ধূলি উৰিছে, বালি উৰিছে, উশাহত আমি সেইখিনিও সেৱন কৰিছোঁ, সেইখিনিও গৈছে, আৰু সেইখিনি আমাৰ নাকতে আবদ্ধ হয়তো থকা নাই। নাকততো আমি মুখ চুখ ধুলে, নাক চাফা কৰিলে গমেই পাওঁ নাকৰ পৰা ওলাই আহিছে, কিন্তু নাক পাৰ হৈও গৈছে। সেইবিলাক বস্তু ধোঁৱা চোৱা গোটেইখিনি বিজল চিজল যায়, এইবিলাকত আমাৰ লাগি থাকে। আৰু এই যে এই শব্দটো যেতিয়া আমি কৰিলোঁ, মানে শব্দটো উজাই আহিছে, যেতিয়া শব্দটো উজাই আনিছে, এটা ভেকুম ক্ৰিয়েট হৈছে আপোনাৰ। ভেকুম ক্ৰিয়েট হোৱাৰ কাৰণে এই লেতেৰাখিনি চাফা হ'ব ধৰে লাহে লাহে। লেতেৰাখিনি যেনেকৈ লাহে 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 চাফা হ'ব ধৰে, লাহে লাহে আপুনি ইয়াৰ ৰিজাল্টটো পাব ধৰে। ইণ্টাৰেষ্টিং হয় কিন্তু দেই। আৰু এইটো ধৰি লওক মানে কিমান সময় কৰিব লাগে, সময়টো? এটলিষ্ট এই ধৰণৰ সমস্যাবিলাকত যদি ভুগি আছে, 5 বাৰৰ পৰা 9 বাৰলৈকে কৰক মাত্ৰ। 5 বাৰৰ পৰা 9 ৰাউণ্ড, 15 ৰাউণ্ড কৰিব পাৰে আৰু বেষ্ট। বাছ এইখিনি কৰক, 15 ৰাউণ্ড, 10 ৰাউণ্ড, 9 ৰাউণ্ড চাফিচিয়েণ্ট হৈ যায়। অ'কে, আপোনালোকৰ প্ৰেক্টিচ কৰি চাব দেই, আৰু ময়ো প্ৰেক্টিচ কৰিম এইটো আজিৰ পৰা। আপুনি কৰি চাওক, মই আপোনাক মই গেৰেণ্টি দি ক'লোঁ। কেনেকৈ কৰে? টানি দিয়ক, মোৰতো অহা নাই তেনেকৈ। আহিব অলপ, আপুনি মানে অকৱাৰ্ড ফিল কৰি আছে, মই বুজি পাইছোঁ। আপুনি নিজে অকলে। আচ্ছা, মই মানে যেতিয়া অফ কেমেৰা হ'ম তেতিয়া পাৰিম, এতিয়া অন কেমেৰা মই নোৱাৰিম। অ'কে, মোৰ হাঁহি উঠি যাব, মই নোৱাৰিম। অ'কে, আপোনালোকে কৰি চাব। তো লাষ্ট আহোঁ, এল'পেথিৰ ওচৰত আচলতে যাব লাগেনে নালাগে? ডেফিনেটলি যাব লাগে, কিয় নাযায়? চাওক, আমি এল'পেথিকৰ শত্ৰুটো নহয়, এল'পেথিকৰ ডক্তৰ আমাৰ বহুত মিত্ৰ, মানে বহুত বন্ধু আছে। কথাটো কেনেকুৱা চাওক, আপুনি এক্সিডেণ্ট এটা হৈছে, তেতিয়া আমাৰ তাত গৈ লাভ নাই। তেতিয়া উজ্জায়ী প্ৰাণায়াম যে মই জাষ্ট শিকাই দিলোঁ আপোনাক, উজ্জায়ী প্ৰাণায়াম আপোনাক কাম নিদিয়ে। তেতিয়া অনুলোম বিলোম প্ৰাণায়াম কাম নিদিয়ে। তেতিয়া আপোনাৰ ডায়েটৰ কথা কোনো কামত নাহিব। এক্সিডেণ্ট হ'লে আপোনাৰ যাব লাগিব। হঠাৎকৈ আপোনাৰ প্ৰেছাৰ বাঢ়ি গৈছে, বহুত বেছি বাঢ়ি গৈছে, তেতিয়াতো আপুনি ক'তো দিহা পৰামৰ্শ নাপালে যাব লাগিব, তেতিয়া যাওক। আমি এইটো কৈছোঁ, যিটো ক্ৰনিক ডিজিজ, হাৰ্ট পেচেণ্ট হওক, কিডনি ফেইলিয়াৰ হওক, লিভাৰ চিৰ'চিছ হওক, বা আমাৰ কেঞ্চাৰ হওক, ইফালে আপোনাৰ হাই প্ৰেছাৰ হওক, ডায়েবেটিছ হওক, এই ধৰণৰ ৰোগবিলাকত যদি আপুনি দীৰ্ঘদিন ধৰি ঔষধৰ ওপৰতে ডিপেণ্ড হৈ আছে, তেতিয়াহ'লে তাৰ ছাইড ইফেক্টটোতো চবেই জানে, চবেই ছাইড ইফেক্টটো আছে। ছাইড ইফেক্টৰ বিষয়েতো নজনা কোনো নহয়, চবেই জানে তাৰ ছাইড ইফেক্ট আছে। গতিকে যদি দীঘলীয়া সময় আপুনি ঔষধত ডিপেণ্ড হৈ থাকিব লগা হৈছে বা হৈ আছে, তেতিয়াহ'লে আপুনি এবাৰ আহক আমাৰ তাত। আমি এল'পেথিকৰ শত্ৰু নহয়, দুশ্মনো নহয়। কাৰণ মোৰ ৱাইফৰ এতিয়া প্ৰেগনেঞ্চি আহক, মোৰ ৱাইফৰ এতিয়া ছেপ্টেম্বৰৰ 12 তাৰিখ বা 12 তাৰিখে ডেলিভাৰী ডেট আছে। গতিকে মইতো এল'পেথিকৰ তাতেই যাব লাগিব। গতিকে আমি এল'পেথিকৰ শত্ৰু বা দুশ্মন নহয়। জাষ্ট আমি এইটো কৈছোঁ যে আমি একেলগে যদি হাতে হাত ধৰি কাম কৰোঁ, তেতিয়াহ'লে মানুহক আমি ভাল কৰিব পাৰোঁ। আৰু কিছুমান পাৰ্টিকুলাৰ ডিজিজত আয়ুৰ্বেদে বেষ্ট হ'ব, বেষ্ট হয়। যেনে মই আপোনাৰ প্ৰেছাৰৰ কাৰণে ক'লোঁ, আপুনি প্ৰেছাৰৰ কাৰণে আহক, আপুনি দীৰ্ঘদিন আপোনাৰ প্ৰেছাৰৰ টেবলেট খাই থাকিব লগা নহয়, ৰিকভাৰী হৈ যায়। অ'কে, আৰু আমাৰ চাগে 1 ঘণ্টা পাৰ হৈ গ'ল, 4টা বাজি গ'ল, 3টা বজাৰ পৰা 4টা বাজি গ'ল, আমি শেষ কৰিব লাগিব। আকৌ এবাৰ মেনশ্যন কৰিবই লাগিব যে কেনেকৈ যোগাযোগ কৰিব। মই নাম্বাৰটো দি দিম, আপুনি মোক ডিটেইলছখিনি পঠাই দিব, মই নাম্বাৰ দি দিম। আপোনালোকে যিসকলে যোগাযোগ কৰিব বিচাৰে, যোগাযোগ কৰি ল'ব পাৰিব। স্ক্ৰীণত থাকিব, ডেছক্ৰিপশ্যনত থাকিব, তাত যোগাযোগ কৰি ল'ব। আৰু আপোনাৰ পৰা কিবা ক'বলগীয়া আছে নেকি শেষত? ঠিকে আছে, এইখিনিয়ে বাছ। মানুহখিনিক যিহেতু মানুহৰ দাবীত বা মানুহৰ এটা এপ্ৰ'চ কৰিছিলে যে নেক্সট এপিছ'ড এটা হ'ব লাগে, গতিকে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাওঁ যে ইমানখিনি ফেইথ আপোনালোকে দেখুৱালে। আৰু অকণমান সজাগ হওক, সকলোৱে নিজৰ কাৰণে সজাগ হোৱাটো প্ৰয়োজন। আমি ফাঁকি আচলতে নিজকহে দিয়া হয়,
বেলেগক ফাঁকি দিয়াটো মই এইটো কৰিছোঁ, সময় নাই, অমুক নাই, তমুক নাই। আল্টিমেটলি সেই সময়টো যেতিয়া হ'ব, হস্পিটেলত থকাটো হ'ব, যেতিয়া ফিল কৰা যায় তেতিয়া ফিল কৰা যায়। আৰু অন্তিম সময়খিনিত আমি ফিল কৰোঁ যে কি ভুলটো কৰিলোঁ। গতিকে সেই পিছলৈকে ভাবিব নাযাব। অন্ততঃ এতিয়া আমি প্ৰত্যেকজন মানুহ যদি নিয়ম বনাই লওঁ যে 24টা ঘণ্টা প্ৰত্যেকজন মানুহৰ হাতত সময় থাকে, 24টা ঘণ্টাৰ ভিতৰত এটা ঘণ্টা বা আধা ঘণ্টা সময় যদি আমি নিজৰ কাৰণে উলিয়াব নোৱাৰোঁ, অলপ যোগাভ্যাস, অকণমান সচেতন হোৱা, খাদ্যখিনি নিয়মিত কৰা, এইখিনি যদি কৰিব নোৱাৰে, তেতিয়াহ'লে মই বোধ কৰোঁ যে পিছলৈকে ইয়াৰ পৰিণতি যিটো হ'ব বৰ ভয়াৱহ হ'ব। গতিকে আপোনালোকে অকণমান সজাগ হওক, নিজৰ কাৰণে ভাবক, নিজৰ কাৰণে চিন্তা কৰক। যোগ, আয়ুৰ্বেদ আপনাওক, মানে হিন্দীত আপনাও বুলি কয় ন, কি বুলি কয়, আঁকোৱালি লওক, আদৰি লওক। বহুত ভাল ৰিজাল্ট পাব। লগত মই আপোনাক এলোপেথিক মই এৰিব কোৱা নাই, ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে যাওক। কিন্তু দীঘলীয়া সময় যদি আপুনি মেডিচিন লৈ আছে, ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে বিকল্প হিচাপে একবাৰ আপুনি আহিব পাৰে মাত্ৰ। আৰু এটা কুৱেশ্যন মানে সুধিবলগীয়া আছিলে, আপুনি যিটো চিকিৎসা কৰি আছে আচলতে কোনটো পেথিৰ হয়? একচুৱেলি এটা পেথি নহয় আমাৰ এইটো পেচেণ্ট চেণ্ট্ৰিক বুলি কওঁ আমি। এতিয়া ধৰক আপুনি এলোপেথিকৰ ট্ৰিটমেণ্ট ল'লে কেৱল এলোপেথিকৰ মতেই হয়, আয়ুৰ্বেদত গ'লে আয়ুৰ্বেদিকৰ মতেই হয়। আমাৰ তাতে সকলো পেথিৰেই ডক্টৰ আছে, এলোপেথিক, নেচুৰোপেথি, আয়ুৰ্বেদ, য়োগা, পঞ্চকৰ্ম, একুপ্ৰেছাৰ, এনেকৈ সকলো পেথি লগ লাগি পেলাই আমি ট্ৰিটমেণ্ট কৰি আছোঁ। সেইকাৰণে আমি কৈছোঁ মানে পেচেণ্ট চেণ্ট্ৰিক। পেচেণ্টটোক ভাল হ'বৰ কাৰণে কি কি পেথি বা কোনকেইটা পেথিৰে ট্ৰিটমেণ্ট কৰিলে উইদাউট ছাইড ইফেক্ট আমি ভাল কৰিব পাৰোঁ, আমি তেনেকৈ ট্ৰিটমেণ্ট কৰি আছোঁ। গতিকে কেৱল আয়ুৰ্বেদ বুলি ক'লেও মানে আধৰুৱা হ'ব, কেৱল এলোপেথি বুলিও ক'লে আধৰুৱা হ'ব, কেৱল পঞ্চকৰ্ম বুলি ক'লেও আধৰুৱা হ'ব, নেচুৰোপেথি বুলি ক'লে আধৰুৱা হ'ব। সকলো লগ লাগি আমি ট্ৰিটমেণ্ট কৰি আছোঁ। আমাৰ মুঠ কথা হৈছে মানুহজনক তাড়াতাড়ি ভাল কৰিব লাগে উইদাউট ছাইড ইফেক্ট। তাৰ কাৰণে আমি এই যিকেইটা পেথিৰ কথা ক'লোঁ, যিবিলাক ডক্টৰৰ কথা ক'লোঁ, গোটেইখিনি লগ লাগি আমি ট্ৰিটমেণ্ট কৰি আছোঁ। আৰু মই আৰু এটা কথা আপোনাক মই মানে ভাবোঁ যে এনেকৈ ভাবিছোঁ, মই ডক্টৰ BRC ছাৰৰ লগত কাম কৰি আছোঁ। এওঁ ভাৰতৰ নহয়, পৃথিৱীৰ এজন বিশেষ পৰিচিত ব্যক্তি। বৰ্তমান ভাৰতৰ আটাইতকৈ হায়েষ্ট ফিজ লোৱা এজন ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰী। মই তেখেতৰ আণ্ডাৰত, তেখেতৰ লগত প্ৰেক্টিছ কৰি আছোঁ। তো মই ফিল কৰোঁ যে মই চাগে পৃথিৱীৰ আটাইতকৈ এজন ভাগ্যৱান মানুহ। কিয় জানেনে, মই যোগৰ লগত জড়িত মই যোগ শিকিলোঁ স্বামী ৰামদেৱৰ পৰা। আৰু স্বামী ৰামদেৱ পৃথিৱীৰ বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ যোগ গুৰুজন স্বামী ৰামদেৱ। আমি যোগ দিৱস পালন কৰোঁ, আজি ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰোঁ। আপুনি জানিলে আচৰিত হ'ব, ইণ্টাৰনেশ্যনেল য়োগা ডে হোৱাৰ পিছৰ মূল মানুহজন স্বামী ৰামদেৱ। সেইটো চাগে বহুতে নাজানে। নৰেন্দ্ৰ মোদীয়ে আপোনাৰ এই ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ যেতিয়া ৰাখিছিলে, প্ৰস্তাৱটোতো এনেই ৰখা নাই। সেই প্ৰস্তাৱখিনি লোৱাৰ আগতে, প্ৰস্তাৱখিনি ৰখাৰ আগত স্বামী ৰামদেৱৰ লগত লগ লাগি পেলাই, স্বামী ৰামদেৱৰ লগত কথা পাতি, কাৰণ স্বামী ৰামদেৱে এটা চাইণ্টিষ্টৰ টীম আছে, এটা লেব আছে তেওঁৰ, প্ৰায় 200-250 চাইণ্টিষ্টক তেওঁ দৰমহা দি পুহি ৰাখিছে। সেই চাইণ্টিষ্টবিলাকে য়োগাৰ ওপৰত, আয়ুৰ্বেদৰ ওপৰত ষ্টাডি কৰে। সেই ষ্টাডিৰ ডেটাবিলাক স্বামী ৰামদেৱে আপোনাৰ হেৰিক দিছিলে, নৰেন্দ্ৰ মোদীক দিছিলে, প্ৰধানমন্ত্ৰীক দিছিলে। তেওঁ তেতিয়া এই তথ্যখিনি লৈ ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ ৰাখিছিলে, আৰু তাৰ পৰাই বিশ্ব যোগ দিৱসটো আমি পালি আছোঁ। গতিকে স্বামী ৰামদেৱক বহুতে বহুত ধৰণে কথা ক'ব পাৰে, হয়তো কিছুমান ক্ষেত্ৰত কয়, সেইটো বেলেগ কথা। কিন্তু তেওঁৰ নিচিনা ব্যক্তি ভাৰতত হয়তো দ্বিতীয়জন নাই। বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ যোগৰ তেওঁৰ পৰা মই যোগা শিকিলোঁ। বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ, ভাৰতৰ ভিতৰতেই নহয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ যোগাচাৰ্য, আয়ুৰ্বেদাচাৰ্য আচাৰ্য বালকৃষ্ণ, তেখেতৰ পৰা মই আয়ুৰ্বেদ শিকিলোঁ। বৰ্তমান সময়ৰ ভাৰতৰ একমাত্ৰ হ'লে পৃথিৱীৰো একমাত্ৰই হ'ব পঞ্চগব্য, য'ত ডক্টৰ ডিগ্ৰী দিব পাৰে, নিৰঞ্জন বৰ্মা, তেখেতৰ পৰা, তাৰ পৰা মই আপোনাৰ আয়ুৰ্বেদ শিকিলোঁ, য'ত ফাউণ্ডাৰ মানে আৰম্ভ কৰিছিলে ৰাজীৱ দীক্ষিতে, তেওঁতো নাই, তেওঁ মানে ঢুকাই থাকিলে। তাৰ লগে লগে মই ডক্টৰ বিশ্বৰূপ ৰয় চৌধুৰী ছাৰৰ কথা ক'লোৱেই। মই বিজনেছ শিকিলোঁ আপোনাৰ হেৰিৰ পৰা, কি বুলি কয়, বিবেক বিন্দ্ৰাৰ পৰা। আৰু মোৰ আটাইতকৈ ডাঙৰ ধৰ্মগুৰু যিজন, প্ৰেমানন্দজী মহাৰাজ, তেওঁ বৃন্দাবনতে থাকে। বৃন্দাবনৰ পৰা তেওঁৰ পৰা মই মালা লৈছোঁ, শিক্ষা মই তেওঁৰ পৰাই লোৱা। গতিকে মই যি পালোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেষ্টে পাইছোঁ। সেইকাৰণে মই ফিল কৰোঁ মই পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাগ্যৱান মানুহ। আৰু এনেকৈ কাম কৰি যাওক, আৰু ৰাইজৰ আশীৰ্বাদ, আপোনালোকৰ মৰম থাকিলে নিশ্চয় এনেকৈ কাম কৰি যাই থাকিব পাৰিম। আৰু যত্ন কৰিছোঁ নিজৰ বেষ্টখিনি দিবৰ কাৰণে। আৰু পৰাপক্ষত কাকো অন্যায় কেতিয়াও কৰিব ইচ্ছা নাই বা আজিলৈকে কৰা নাই।
আৰু মা দেউতাই সেই সংস্কাৰটো আজিলৈকে দিয়াও নাই যত্ন কৰিছোঁ যিমানখিনি পাৰিছোঁ বেষ্ট কৰিবৰ কাৰণে থেংক ইউ বহুত ভাল বহুত লাগিল বহুত ধন্যবাদ আৰু এটা কথা যিসকলে এই এপিছ'ডটো চাই ভাল পাইছে অবভিয়াছলি ক'ব যিসকলৰ মানে থাকিব পাৰে ন এনেকুৱা কুৱেশ্যন থাকিব পাৰে যে এইটো বেমাৰৰ বিষয়ে কওক এইটো বেমাৰৰ বিষয়ে কওক আপোনালোকে ছাজেষ্ট কৰিব পাৰে নেক্সট এপিছ'ড যদি বিচাৰে বা যদি বিচাৰে কেনেকুৱা ধৰণৰ টপিকত বিচাৰে জানিবলৈ মানে আপোনালোকৰ তেনেকুৱা ধৰণৰ ৰোগ হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বহুত বহুত ধন্যবাদ আপোনাকো